নমস্কাৰ। এক্সিয়া IAS একাডেমীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছো। চাওঁ আহক আজি নিউজ পেপাৰত কি কি ইম্পৰ্টেণ্ট টপিক আছে। প্ৰথমৰ যিটো টপিক আছে আমাৰ, সেই টপিকটো হৈছে যে দ্য ৰাজ এক্সট্ৰেক্টেড ₹65 trillion $65 trillion from the US from us, fact or fiction। এইটো কথা কৈছে যে আমাৰ যিজন ধৰি লওক ব্ৰিটিছ ৰাজ ইয়ালৈ আহিছিলে, গতিকে 200 years of আমাৰ ৰুল হৈছিলে নহয় ইয়াত, ফ্ৰম ধৰি লওক চিপয় বা যিটো আমাৰ প্লাচিৱাৰ দ্য বেটল অফ পলাচিপা 1757 পৰা 1947 লৈকে, এইখন সময়ৰ ভিতৰত কিমান টকা আমাৰ ব্ৰিটিছ ৰাজে আমাৰ ইয়াৰ পৰা লুট কৰি লৈ গ'ল। তাৰ ওপৰত এটা কি আছিলে যে ড্ৰেইন অফ ৱেল্থ থিয়ৰী যিটো আছে আমাৰ দাদাভাই নাওৰোজী এখন কিতাপ আছে, তাৰ ওপৰত এইটো কি গৈছে এই আৰ্টিকলটো দিছে যে এই যিটো গোটেইটো এটা ফেক্ট হয় নে এখন ফিকচন হয় যে $65 trillion has been extracted from India, from exploited। গতিকে ইয়াত যদি আমি চাওঁ মোৰ বেলেঞ্চ পাৰ্সপেক্টিভ এটা দিছে যে টাৰ্ম ড্ৰেইন is misleading unless it can be shown that India gain nothing in return। গতিকে আমি গম পাইছো যে এটা ড্ৰেইনত কি হয়, যে ড্ৰেইন মানে কি যে এটা ডাইৰেকশ্যনতহে ফ্ল' হয় নে? আপোনালোকে নিজৰ ঘৰৰ খালবোৰ দেখিছে নহয় যে এইফালৰ পৰা এইফালেহে সদায় ড্ৰেইনত খালৰ পৰা পানী যায়, উল্টাকে নাহে। ইয়াৰ কথাটো এনেকুৱা হৈছে যে এইফালে ইণ্ডিয়া আছে আৰু এইফালে কি আছে UK, ইউনাইটেড কিংডম, হয় নে নহয়? গতিকে ইণ্ডিয়াৰ পৰা কণ্টিনিউয়াছলি ৱেল্থ কি হৈছে ইউকেলৈ গৈ আছে, সেইটো হৈছে ড্ৰেইন অফ ৱেল্থ। ইয়াত কৈছে যে ড্ৰেইন অফ ৱেল্থ থিয়ৰীটো তেতিয়াহে মানে কমপ্লিটলি মানে কাৰেক্ট হ'ব যদি এই ওৱান ফ্ল' অফ ডাইৰেকশ্যন হয়, আৰু যদি ইণ্ডিয়া একো নাপায় ইণ্ডিয়া গট নাথিং, কাৰণ কি যদি UK পৰা যদি ইণ্ডিয়া কিবা পাবলৈ হয় তেতিয়াহ'লে এইটো ড্ৰেইন নহ'ব নহয়, হয় নে নহয়? গতিকে ইয়াৰ ওপৰতে কথাটো কৈছে যে এই টাৰ্মটো তেতিয়াহে শুদ্ধ হ'ব। Okay, so many Indian elites, merchants, industrialists and rulers saw benefit in a British connection। গতিকে যিখিনি ধৰি লওক মাৰ্চেন্টছ আছিলে বা ইণ্ডিয়াৰ যিখিনি ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে আৰু কিছুমান ৰুলাৰ আছিলে, সেইখিনিয়ে কিন্তু ব্ৰিটিছ ৰাজটোৰ পৰা কিছুমান ফাইদা পাইছিলে। গতিকে ব্ৰিটিছ অহা মানে ব্ৰিটিছ ৰাজৰ পৰা কিছুমান ফাইদা তেতিয়াহ'লে ড্ৰেইনৰ মানে উল্টাকেও গৈছে, বুজি পাইছেনে? গতিকে some Indians got some benefit during this ব্ৰিটিছ ৰাজ। গতিকে এই যদি বেনিফিটটো পাইছিলে তেতিয়াহ'লে আমাৰ ড্ৰেইন অফ ৱেল্থ থিয়ৰীটো অলপ ইনকাৰেক্ট হ'ব। সেইটোকে ক'বলৈ গৈছে। credible economic history of British India must explore why so many Indians supported the Raj, হয় নে নহয়? কাৰণ কি আমি যদি চাওঁ যে যিটো ধৰি লওক চিপয় মিউটিনি হৈছিলে 1857, তেতিয়া আমি দেখিছিলো যে সাউথ ইণ্ডিয়াৰ ইমান সাংঘাতিক কন্ট্ৰিবিউচন আছিলে। why South India didn't participate in a চিপয় মিউটিনি, বা কিছুমান যিখিনি ৰুলাৰ আছিলে ধৰি লওক ৰজা, সেইখিনিয়ে চিপয় মিউটিনিত ইমান সাংঘাতিক ভাৱে জড়িত হোৱা নাছিলে, হয় নে নহয়? গতিকে এইখিনি এটা কি হয় তেতিয়াহ'লে ডাউটফুল হয় যে যদি ব্ৰিটিছৰ পৰা একো লাভ পোৱাই নাছিলে তেতিয়াহ'লে কিয় তেওঁলোকক ছাপোৰ্ট কৰিছিলে। ওকে, গতিকে নেক্সট আমি ক্ৰিটিক অফ দ্য ড্ৰেইন আৰ্গুমেন্ট, কলনিয়েলিজিম এণ্ড গ্লবেলাইজেশ্যনৰ কথা এটা কৈছে। থ্ৰী পিলাৰ্ছ অফ $65 trillion ক্লেইম। গতিকে তিনটা মেইন বস্তুৰ ওপৰত তেওঁলোকে ক্লেইম কৰিছে যে ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড আৰ্লি টেক্সেশ্যন, যিটো ধৰি লওক আৰ্লি টেক্সেশ্যন ৰিজিম আছিলে সেইটোৰ পৰা তেওঁলোকে এক্সট্ৰেক্ট কৰিছিলে বহুত পইচা। মিলিটাৰী স্পেণ্ডিং অন দ্য ইম্পেৰিয়েল ৱাৰ্ছ। গতিকে যিখিনি ধৰক ইম্পেৰিয়েল ৱাৰ্ছ হৈছে, ফৰ এক্সাম্পল World War I, World War II, তাত কি হৈছে যে যিখিনি মিলিটাৰী স্পেণ্ডিংছ হৈছে সেইখিনি আমাৰ ইণ্ডিয়াৰ পৰা কি কৈছে, ইণ্ডিয়াৰ ৰেভিনিউ থ্ৰুৰ পৰা তেওঁলোকে ফুলফিল কৰিছে। এক্সপৰ্ট সাৰপ্লাছ এণ্ড ফাইনেন্সিয়েল আউটফ্ল, আমি গম পাইছো এইখিনি কথা যে আমাৰ ইয়াৰ পৰা কি কয় যে তেওঁলোকে ধৰি লওক ৰ মেটেৰিয়েল খিনি লৈ যায় আৰু তাত মানে ব্ৰিটিছ ইণ্ডাষ্ট্ৰী বিলাকৰ সেইবিলাক কি হয় প্ৰচেছ হয়, ফিনিছ গুড হয়, আৰু সেইখিনি আনি পেলাই আমাৰ ইয়াতে বিকে। এইখিনি কথা এই তিনটা পিলাৰৰ ওপৰতে কি কৈছে এই ড্ৰেইন অফ ৱেল্থ থিয়ৰীটো তেওঁলোকে ছাপোৰ্ট কৰিছে, যে এটা হৈছে যে টেক্সেশ্যন, এটা হৈছে ডিফেন্স এক্সপেণ্ডিচাৰ, আৰু এটা হৈছে কি যে এই যিটো ধৰি লওক ডিছক্ৰিমিনেট ট্ৰেড। ওকে, গতিকে ইকনমিক বেনিফিটছ অফ কলনিয়েল ৰুল যদি আমি চাওঁ তেতিয়াহ'লে ৰেলৱে। ওকে, গতিকে আমি গম পাইছো যে আমাৰ ৰেলৱেটো প্ৰথমতে আহিছিলে ন, আমাৰ যিটো ডেলহাউচি যদি কওঁ, ডেলহাউচি ব্ৰড দিছ ৰেলৱে লাইন ফ্ৰম দ্য বম্বে টু থানে, হয় নে নহয়? গতিকে এইটো কি হৈছে যে ৰেলৱে হেল্প ফেমাইনছ এণ্ড বুষ্টেড ট্ৰেড। গতিকে এইটো আমি গম পাইছো যে ৰেলৱেটো কিহৰ কাৰণে আহিছে, হয় যে তাত এটা কি আছে ইকনমিক তেওঁলোকৰ বেনিফিটত আহিছিলে, কিন্তু ইয়াৰ পৰা ইনডাইৰেক্ট বহুত লাভ হৈছিলে। যদি আমি ফ্ৰীডম ষ্ট্ৰাগলটো চাওঁ নহয়, আমি দেখিছো যে মহাত্মা গান্ধীজী যেতিয়া আমাৰ ইয়ালৈ আহিছিলে 1915, তেওঁ 2 বছৰ কি কৈছিলে গোটেই ইণ্ডিয়াখন ভ্ৰমণ কৰিছে। আপুনি ভাবক যে ৰেলৱে যদি নাথাকিলেহেঁতেন কোনোবাই 2 বছৰত গোটেই ইণ্ডিয়াখন ভ্ৰমণ কৰিব পাৰিলেহেঁতেন না?
বা ঠিক তেনেকে আমাৰ যেতিয়া ধৰি লওক পাৰ্টিশ্যন অফ বেংগলটো হৈছিলে তেতিয়া ডিফাৰেণ্ট লোকেশ্যনৰ পঞ্জাৱ হওক বা মহাৰাষ্ট্ৰ হওক বা বোম্বে বা যিটো কলকাতা হওক এই গোটেই লিডাৰ বিলাক ইফালৰ পৰা ইফালে ঘূৰি ফুৰিছিলে চ' গতিকে সেইটো কিহৰ পচিবল হৈছিলে বিকজ অফ দ্য ৰেলৱে লাইন চ' গতিকে ৰেলৱে লাইনছটোৱে কি কৰিছিলে আমাৰ ফেমাইন যিটো কণ্ট্ৰল আছে ন সেইটোকো কি কৰিছিলে এড্ৰেছ কৰিছিলে চ' গতিকে ৰেলৱে লাইনটো অনাৰ পৰা দেখোন আমাৰ ইণ্ডিয়াৰ অকমান ভাল হোৱা নিচিনাহে লাগিছে কিন্তু অকমান ভাল হ'ব পাৰে কিন্তু বেছিভাগ বেয়া হৈছিল হয় নে নহয় কাৰণ কি পাৰ কেপিটেল ইনকামৰ পৰা আদি কৰি মানে আমাৰ ইয়াত হেল্থ ইছ্যুৰ পৰা আদি কৰি আমাৰ ইয়াতখিনি ধৰি লওক যিমানখিনি ধৰি লওক আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি লোকেল ইণ্ডাষ্ট্ৰি MSME এই গোটেইখিনি কি হৈছিলে একদম শেষ কৰি পেলাইছিলে বিকজ অফ দিছ ৰাজ অ'কে চ' তাৰপিছত কি কৰিলে ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ চ' ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ এটা হৈছিলে এডুকেশ্যন হওক মেডিচিন হওক চ' গতিকে এইখিনিতো কি হৈছিলে কিছুমান ডেভেলপমেণ্ট হৈছিলে হয় নে নহয় ডিউৰিং দিছ ব্ৰিটিছ ৰাজ দ্য বিজনেছ এণ্ড ট্ৰেড তাতো কিছুমান ইণ্ডিয়াই বা কিছুমান সেকশন অফ ইণ্ডিয়া এনেকুৱা নহয় যে এভৰি পাৰ্চন এভৰি কমন মেন গট দ্য বেনিফিট কিন্তু সেকশন অফ সাম ইণ্ডিয়ানছ গট সাম বেনিফিট ডিউ টু দিছ ব্ৰিটিছ ৰাজ ত' সেইটো কথা এষ্টাব্লিছ কৰিব বিচাৰিছে চব আৰ্টিকলটো ক্ৰিটিকেল হয় মানে ইয়াত ধৰি লওক আমি যিটো কনভেনচনেলি ভাবি থাকো তাৰ এগেইনষ্টও কিছুমান কথা কৈছে চ' গতিকে আমি সেইটো এগ্ৰী নকৰিব পাৰো হয় এজ এ ইণ্ডিয়ান উই লাৰ্জলি বিলিভ that British came and exploited India হয় নে নহয় কিন্তু ইয়াতে কথাটো হৈছে যে আমি এটা দুটা অকমান বেলেগ ধৰণৰ এংগুলো জানিব লাগে যাতে আমি ক্ৰিটিকেলি তাক এনালাইসিস কৰিব পাৰো বুজি পাইছেনে সেইটো খুব ইম্পৰ্টেন্ট হয় ডিউ টু দিস মানে ইন দ্য পার্সপেক্টিভ অফ দিস এক্সাম okay so let's go to the next article DeepSeek won't sink US AI titans so গতিকে DeepSeek lessons and measures so গতিকে এইটো কি হয় তো তাত যদি আমি চাওঁ যে মার্কেট ইম্প্যাক্ট যদি আমি চাওঁ যে ডিপসিকত কি হৈছে যে নিভিডা এন্ড ব্ৰডকম stocks crash over 14% ঠিক তেনেকে Alphabet and Microsoft lost 3% so গতিকে DeepSeek elite competitive edge so গতিকে এইখিনি কৈছে AI training cost have skyrocketed ঠিক আছে so গতিকে AI training cost তো বহুত বাঢ়ি গৈছে আজিকালি দেখিছে না AI টুল কিছুমান নতুন নতুনকে ডেভেলপ হৈছে skepticism from the analytics যদি হৈছে AI investment still booming ঠিক আছে AI এতিয়াও কি হৈছে ইনভেষ্টমেন্ট নতুন নতুন আহি আছে ওকে তো ইয়াত কি কৈছে যে মেটা announces 65 trillion 65 billion in AI spending for 2024 so গতিকে মেটাই ইমানখিনি কি কৈছে স্পেন্ডিং কৰিলে ঠিক তেনেকে Stargate project যেটো OpenAI SoftBank Oracles so গতিকে ঠিক আছে so Microsoft এ বহুত স্পেন্ডিং কৰিছে AI race won't slow down so গতিকে এই বছৰটো এইটো কথা কৈছে যে ইমানখিনি যে ধৰি লওক মানে স্পেন্ডিং চলিছে সো গতিকে এই বছৰ 2024 নিচিনাকে 2025 তো কি হ'ব বহুত কি কোম্পানীয়ে বা AI ওপৰত ইনভেষ্টমেন্ট কৰিব সো DeepSeek and the shifting generative AI ecosystem সো গতিকে generative AI landscape once dominated by the US tech giants like OpenAI, Nvidia, Alphabet, Microsoft and Meta is undergoing a significant shift from the rise of the DeepSeek okay a Chinese AI company founded by the hedge fund High Flyer so গতিকে ধৰি লওক আগতে আমাৰ অকল চাট জিপিটি আছিলে জেমিনাই আছিলে কিন্তু এতিয়া ডিপসিক নামৰ যিটো চাইনিজ কোম্পানী আহিছে AI কোম্পানী so গতিকে সেইটোৱে কি কৈছে যে এই যিটো এটা মাৰ্কেটত এটা US ডমিনেট আছিলে ন ডমিনেট আছিলে ডমিনেশন আছিলে অফ দি জেনাৰেটিভ AI মানে আছে যিটোক আপুনি কি কৰিব পাৰে যে টেক্সট বা ভয়েসত আপুনি তাক মানে এটা কমান্ড দিব পাৰে হয় নে নহয় আমি যিটো চাট জিপিটি কৈছো এইটো জেনাৰেটিভ AI হয় হয় নে নহয় সো তাক আমি কিবা এটা কমান্ড দিছো সি আমাক কিবা এটা ৰিপ্লাই দিছে হয় নে সো ল্যাঙ্গুৱেজটো বুজি পাইছে সো গতিকে এইটো হৈছে জেনাৰেটিভ AI so DeepSeek is a Chinese company that putting some challenge to this US giants like OpenAI and Meta okay so গতিকে DeepSeek's disruptive impact যদি চাওঁ স্পেশালাইজেশন আছে তেওঁলোকৰ এফিচিয়েন্সি বেছি আছে স্কেলেবিলিটি বেছি আছে নেক্সট যদি চাওঁ যে ইন্ডাষ্ট্ৰি ট্ৰেন্ড যদি চাওঁ কাস্টমাইজেশন আমাক দৰকাৰ হয় এফিচিয়েন্সি ইনোভেশন এন্ড মাল্টি ডাইমেনশনাল মাল্টি মডেল ইন্টিগ্ৰেশন সো গতিকে DeepSeekত কিছুমান কি আছে যে স্পেশালাইজেশন এফিচিয়েন্সি এন্ড স্কেলেবিলিটি আছে যিটো পা কি হৈছে আমাৰ মাৰ্কেট যিটো বা ইন্ডাষ্ট্ৰি যিটো নিড আছে সেইটো ফুলফিল কৰিব পাৰিব সো ইনভেষ্টমেন্ট সাৰ্জ এন্ড ৰিস্ক সো ইয়াত যদি আছে যে মেসিভ ক্যাপিটাল ইনফ্লাক্স হৈছে ভ্যালুয়েশন কনসার্নস sustainability equations parallels to the .com era ঠিক আছে সো challenges and opportunities যদি আমি চাওঁ যে for investors কি চ্যালেঞ্জ আছে for developers কি চ্যালেঞ্জ আছে for regulators কি চ্যালেঞ্জ আছে তো এইখিনি আমি প্রভাইড কৰা গৈছে ঠিক তেনেকে ইন্ডিয়া এন্ড AI ৰেস প্রভাইড কৰা গৈছে AI as a new geopolitical battlefield তো ঠিক তেনেকে the growing divide between AI superpowers and middle powers
সো গতিকে এইখিনি বস্তু আমাৰ কি হৈছে ইম্পৰ্টেন্ট হয় ৰিগাৰ্ডিং দিস ইমাৰ্জিং টেকনলজি ঠিক আছে ইমাৰ্জিং টেকনলজিৰ পৰা কি চেলেঞ্জেছ আহিছে কি ধৰি লওক তাৰ পৰা ইস্যু আহিছে সেইখিনি বস্তু আমাৰ সদায় জিএছ মানে পেপাৰ 3 পাৰ্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট হয় তো তাৰ কাৰণে আমি ধৰি লওক ইলাবৰেটলি ইয়াত প্ৰভাইড কৰা গৈছে ইণ্ডিয়াৰ ষ্ট্ৰেটেজিক ডাইলেমা যিটো আছে যে বেলেন্সিং ইউএছ পাৰ্টনাৰশ্বিপ উইথ ৰাছিয়া টাই হয়নে নহয় তো গতিকে তাৰপিছত কি আছে যে কেছেছ ফৰ দ্য সভাৰেইন এআই এণ্ড গ্লোবেল এআই গভৰ্নেন্স সভাৰেইন এআই অলৰেডি আমি কৈছো যে আমাৰ যিটো এআই ল্যান্ডস্কেপ আছে বা এআই যিখিনি ধৰি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনি আমাৰ নিজৰ হ'ব লাগে আজি আমি ইউএছ টেক জিয়ানৰ ওপৰত আমি নিৰ্ভৰ কৰি আছো হয়নে নহয় ঠিক তেনেকে এইটো ডিপ সিক আহিছে সেইটো আকৌ চাইনিজ হয় সো গতিকে আমাৰ নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এটা ডেভেলপ কৰিব লাগিব উই ৱান্ট আৱাৰ ওন কোম্পানী টু ৰান দিস এআই সিস্টেম তেতিয়া আমি কি কম যে সভাৰেইন এআই হয় সো গতিকে সেইটো এটা কনসেপ্ট হয় বা সেইটো এটা ৱে ফৰৱাৰ্ড সলিউশন হয় ঠিক আছে সো গতিকে লেসনস ফ্ৰম দ্য হিষ্ট্ৰী এভয়েডিং পাষ্ট মিস্টেক সো গতিকে আমি হিষ্ট্ৰী পৰা এইটো শিকিব লাগে যে যাতে আমি কি কৰিব পাৰা আগৰ যিখিনি মিস্টেকস আছে ন সেইখিনি নাইকিয়া কৰিব পাৰো এই ৰিকভাৰী এণ্ড মোৰ সো গতিকে এই ৰিকভাৰী এণ্ড মোৰ ইয়াত এচিআৰ যিটো ৰিপৰ্ট আছে তো তাৰ ওপৰত দিছে যে নিউ এডুকেশ্যন পলিচি এডুকেশ্যন ৰিফৰ্মত কেনেকুৱা ধৰণৰ কি হৈছে ইম্প্ৰুভমেন্ট হৈছে সো এনুৱেল ষ্টেটাস অফ এডুকেশ্যন ৰিপৰ্ট যিটো আছে 2024 provides a comprehensive snapshot এটা দিয়ে যে আমাৰ ইয়াত এডুকেশ্যনাল ষ্টেটাসটো কেনেকুৱা হয় কি চেলেঞ্জেছ ফেস কৰিছে ফাউন্ডেশনাল লাৰ্নিং গেইনছ এণ্ড এনইপি ইমপ্লিমেন্টেশন ইমপ্ৰুভ লাৰ্নিং লেভেল সো লাৰ্নিং লেভেলটো লাহে লাহে ইমপ্ৰুভাইজ হৈছে এনইপি's ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমেৰেসি ফোকাস সো গতিকে যিটো ধৰি লওক ফাউন্ডেশনাল লিটাৰেসি আৰু নিউমেৰেসি ওপৰত যিটো নেশনেল নিউ এডুকেশ্যন পলিচি যিটো ধৰি লওক ফোকাস সেইটো পৰা আমাৰ ধৰি লওক কি হৈছে এডুকেশ্যনাল ইমপ্ৰুভমেন্ট হৈছে okay so gotike implementation progress jodi ami sao 83% of schools reported receiving the government directives for FLN activities ঠিক আছে so gotike এই যেটো দিছে ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমেৰেসি যেটো আছে যে 83% স্কুলত হেতু বস্তু ৰিসিভ কৰিছে গভৰ্নমেন্ট অৰ ডাইৰেক্টিভস and 78% of the teachers receive training and 75% receive learning materials so gotike আমাৰ ইয়াত যেটো ফাউন্ডেশনাল লিটাৰেসি আৰু নিউমেৰেসি আছে যেনে ফাউন্ডেশনাল লিটাৰেসি মানে কি যে ক্লাস 5 ৰ ল'ৰা এটাই ইংলিছত এটা ধৰি লওক পেৰাগ্ৰাফ পঢ়িব পাৰে নে নোৱাৰে হয়নে নহয় সো গতিকে সেইটো হৈছে তেওঁৰ লিটাৰেসি জ্ঞান নিউমেৰেসি যে ডিভিজন ৰুল মাল্টিপ্লিকেশন ৰুল সাধাৰণ এলসিএম এইচসিএফ সো গতিকে এনেকুৱা ধৰণৰ বস্তু বা সেইখিনি বস্তু আমাৰ ক্লাস 5 ৰ লৈকে বা প্ৰিলিমিনাৰী ধৰি লওক যিখিনি ষ্টুডেন্ট আছে সেইখিনি পাৰে নে নোৱাৰে ঠিক আছে সো গতিকে সেইটো পৰা আমাৰ কি হৈছে যিটো ফাউন্ডেশনাল লিটাৰেসি আৰু নিউমেৰেসি আছে ন সেইটো ইম্প্ৰুভাইজ হৈছে ঠিক আছে ওকে যেটো বহুত ইম্পৰ্টেন্ট হয় ফৰ হিজ সেকেন্ডাৰী এণ্ড হায়াৰ ষ্টাডিজ ওকে সো গতিকে আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন আমি যদি গম পাওঁ যে প্ৰি স্কুল এনৰলমেন্টৰ কথা কয় নিউ এডুকেশ্যন পলিচি ঠিক তেনেকে ৰোল অফ অংগনবাড়ীজ বহুত ইম্পৰ্টেন্ট হয় ষ্টেট লেভেল ভেৰিয়েশনস যিখিনি আছে সেইখিনি আমি এড্ৰেছ কৰিব লাগিব এডলসেন্স এণ্ড ডিজিটেল লিটাৰেসি সো গতিকে ডিক্লাইন ইন দা ড্ৰপ আউট ৰেটস কেলে কাৰণ কি এতিয়া এইটো কথা কৈছে যে ডিজিটেল লিটাৰেসি কোনোবাই যদি ধৰি লওক স্কুলৰ পৰা ড্ৰপ আউট হ'বলগীয়া হৈছে বিকজ অফ হিজ সাম পাৰ্সোনেল এণ্ড ফেমিলি কণ্ডিশ্যন তেতিয়ালে তেওঁ পাৰ্সু কৰিব পাৰে আকৌ ধৰি লওক এডমিট কৰিব পাৰে বা নিজৰ যিটো ধৰি লওক পঢ়া আছে সেই পঢ়াটো ডিজিটেল মাধ্যমতো তেওঁ কমপ্লিট কৰিব পাৰে সো সেইটো বা কি হৈছে আমাৰ ইয়াৰ লিটাৰেসি ৰেট যিটো আছে ন সেইটো আৰু অলপ বাঢ়িছে হয়নে নহয় কাৰণ কি উই আৰ প্ৰভাইডিং ফ্লেক্সিবল ৱেজ টু পাৰ্সু হিজ এডুকেশ্যন আগতে ধৰি লওক স্কুললৈ যাব লাগিব যদি স্কুললৈ কিবা কাৰণে যাব নোৱাৰে তেতিয়াহ'লে তেওঁৰ পঢ়া শেষ এতিয়া তেনেকুৱা নহয় ওকে তাৰপিছত কি হৈছে ডিজিটেল এক্সেছ এণ্ড স্কিলছ সো তাৰ ওপৰত কিছুমান ডাটা আছে যিখিনি বহুত ইম্পৰ্টেন্ট হয় challenges and recommendation for ECCE ঠিক আছে সো এই কম্প্ৰিহেনসিভ ডাটা কালেকশন আমাক লাগিব বাজেট এলোকেশন আৰু অলপ বঢ়াব লাগিব কোৱালিটি ফ্ৰেমৱৰ্কস ঠিক আছে সো গতিকে ইয়াত আমি এতিয়া বাজেটখন আহিছে আমি দেখিম যে কিমান খৰচ হৈছে বা খৰচ কৰিব ঠিক আছে কোৱালিটি ফ্ৰেমৱৰ্ক খুব ইম্পৰ্টেন্ট হয় টিচাৰ্স লাৰ্নিং লাগিব ধৰি লওক স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব এতিয়া ডিজিটেল মাৰ্কেট মানে ডিজিটেল ধৰি লওক ৱেজত আমি কি কৰিছো মানে এডুকেশ্যনটো পাৰ্সু কৰিবলৈ এনকাৰেজ কৰিছো কিন্তু আমাৰ ডিজিটেল প্লেটফৰ্মখন কি হ'ব লাগিব এক্সেসিবল হ'ব লাগিব স্মুথ হ'ব লাগিব হয়নে নহয় তেতিয়াহে আমাৰ কি হ'ব ল'ৰা ছোৱালীখিনিয়ে ভালকে এক্সাম দিব পাৰিব তেওঁলোকে ভালকে পঢ়িব পাৰিব ভিডিঅ ইনষ্টল কৰিব পাৰিব অল দিস থিংস সো ষ্ট্ৰাকচাৰেল ৰিফৰ্ম আন্ডাৰ এনইপি 2020 কি হৈছিলে নিউ এডুকেশ্যন পলিচিত ইকুইটি এণ্ড ডিজিটেল ফাউণ্ডেশ্যন কি আছিলে লোকেলাইজ সলিউশন কি হৈছে সো গতিকে লোকেলাইজ সলিউশন খিনি কাৰণে অংগনবাড়ীয়ে বহুত ধুনীয়াকে কাম কৰে আৰু আমি কিছুমান বেসিক্স দিছো যে কি আমাৰ ইণ্ডিয়াত ষ্টেটাসটো কেনেকুৱা দা ৰোল অফ গভৰ্নমেন্ট স্কুল ইন লাৰ্নিং গেইনছ সো গতিকে গভৰ্নমেন্ট স্কুলৰ কিন্তু ৰোলটো সাংঘাতিক কেলে কাৰণ কি আমাৰ ইয়াত কি দিছে যে সোশ্যাল ইনইকুৱেলিটিটো আছে সোশ্যাল ইনইকুৱেলিটি থকাৰ কাৰণে কি হৈছে যে ইনকাম ইনইকুৱেলিটি আছে ইনকাম ইনইকুৱেলিটি থকাৰ কাৰণে কি হৈছে
যে কিছুমান ধৰি লওক ধনী মানুহে কি কৈছে প্ৰাইভেট স্কুলত দিছে, কিন্তু মোষ্ট অফ দ্য মিডল ক্লাছ এণ্ড মোষ্ট অফ দ্য প'ৰ পিপল আৰ পুটিং দিয়াৰ চাইল্ড ইন আ গভৰ্ণমেণ্ট স্কুল, তেওঁলোকৰ কোনো আৰু উপায় নাই যে গভৰ্ণমেণ্ট স্কুলত ফিজ কম লাগে বা নহলেও হয় নে নহয়, এতিয়া ফ্ৰী এডুকেশ্যন হয়। চ' গতিকে আমাৰ যিটো আৰ্টিকল 21A তাত কি দিছে যে মানে 6 to 14 ইয়াৰ্ছলৈকে ফ্ৰী অফ কষ্ট আমি কি কৰিম এডুকেশ্যন প্ৰভাইড কৰিম। চ' গতিকে এতিয়া এনেকুৱা হৈছে যে বেছিভাগ ধৰি লওক দুখীয়া মানুহৰ ল'ৰা ছোৱালী গভৰ্ণমেণ্ট স্কুলত যায়, এনেকুৱা নহয় যে এইটো মেণ্ডেটৰী হয়, ধনী মানুহৰ ঘৰলৈও যায়, কিন্তু জাষ্ট মানে মোৰ দেন এভাৰেজ আমি এটা ট্ৰেণ্ড এটা লৈ লৈছো। চ' এতিয়া কি হৈছে যে গভৰ্ণমেণ্ট স্কুল বিলাকত যদি শিক্ষাটোৰ স্তৰটো বাঢ়ি নাথাকে তেতিয়াহ'লে বা তাত যদি কোৱালিটি এডুকেশ্যন নিদিয়ে, তেতিয়াহ'লে কি হ'ব যে সমাজত যিখিনি ধৰি লওক দুখীয়া বৰ্গৰ মানুহে ল'ৰা ছোৱালী তাত পঢ়িছিলে তেওঁলোকৰ এমপ্লয়বিলিটিটো নহ'ব, বুজি পাইছে ন? গতিকে সেই মানুহজনে যদি গভৰ্ণমেণ্ট স্কুলত গৈ পেলাই যদি ভাল শিক্ষা এটা নাপায় তেতিয়াহ'লে কি হ'ব, তেওঁ ভালকে চাকৰি নাপাব, ভালকে চাকৰি নাপালে তেওঁৰ যিটো ধৰি লওক লাইফ মানে কণ্ডিশ্যন আছে, তেওঁলোকৰ যিটো ধৰি লওক ষ্টেটাছ আছে, ইনকম ষ্টেটাছ, সেইটো কেতিয়াও ওপৰলৈ নাযাব, বুজি পাইছেনে? গতিকে আমি যদি গভৰ্ণমেণ্ট স্কুলত যদি কোৱালিটি এডুকেশ্যন দিওঁ তেতিয়াহ'লে ছচিয়েল ইনইকুৱেলিটি, ইনকম ইনইকুৱেলিটি এইবিলাক আমাৰ কমিব। চ' সেইটোকে যিটো বহুত ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে, হয় নে নহয়? চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়। চ' তাত কথা ক'লে যে হোৱাই ইট ইজ চিগনিফিকেণ্ট, কিহৰ কাৰণে এইটো চিগনিফিকেণ্ট হয়, সেই গোটেইখিনি কথা আপোনালোকে লিংক কৰি পেলাই লগাব। চ' NEP 2020 এণ্ড FLN মিছন যদি হয় এই টাৰ্ণিং পইণ্ট হয়, সেইটো ষ্টেট ৱাইজ চাকচেছ ষ্টৰী খিনি আমি দিছো, কোন কোন ষ্টেটে কেনেকে, মধ্যপ্ৰদেশ, বিহাৰ, ধৰি লওক বিহাৰৰ আৰু মধ্যপ্ৰদেশ আমি জানো যে তামিলনাডু, চ' বিহাৰৰ ইম্প্ৰুভমেণ্টটো খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি বহুত বেছি বিহাৰৰ পপুলেশ্যন যদি আপুনি চাই যে SC কমিউনিটি মানুহ বহুত বেছি আছে। চ' গতিকে ছচিয়েল ইনইকুৱেলিটি যিটো আছে ন সেইটো এড্ৰেছ হ'ব থ্ৰু দিছ লোকেলাইজ এফৰ্ট। চ' হাই পাৰফৰ্মিং ষ্টেট যদি চাই হিমাচল প্ৰদেশ এণ্ড মহাৰাষ্ট্ৰ। চ' গতিকে কি টেক ৱেজ মোৰ দেন জাষ্ট এ ৰিকভাৰী, ঠিক আছে? চ' গতিকে জাষ্ট 2024 যিখন ASER যিটো ৰিপৰ্ট আছে টেলছ এ লাৰ্জাৰ ষ্টৰী বিয়ণ্ড দ্য পোষ্ট পেণ্ডেমিক ৰিকভাৰী। চ' গভৰ্ণমেণ্ট স্কুলছ হেভ লেড দ্য কাম বেক। চ' গতিকে গভৰ্ণমেণ্ট স্কুলে কি কৰিছে, ভাল পাৰফৰ্মেঞ্চ দিছে, যিটো বহুত ইম্পৰ্টেণ্ট হয় আৰু যিটো ভাল এটা চিগনেল হয় ফৰ আৱাৰ ছচাইটি, হয় নে নহয়? ত' গভৰ্ণমেণ্ট স্কুলত ভালকে মানে কোৱালিটি অফ এডুকেশ্যনটো ইম্প্ৰুভ হৈছে। চ' গতিকে NEP 2020 এণ্ড নিপুণ ভাৰত হেভ মেড এন ইম্পেক্ট। চ' নিপুণ ভাৰতৰ থ্ৰুদি আমি ধৰি লওক যিটো আমাৰ লিটাৰেচি আছে আৰু নিউমেৰেচি আছে এমং দ্য ষ্টুডেণ্টছ, সেইখিনি আমি ইম্প্ৰভাইজ কৰিবৰ কাৰণে বিচাৰিছো। ষ্টেটছ আৰ দ্য টেকিং ডিফাৰেণ্ট এপ্ৰচেছ টু দিছ FLN, ঠিক আছে? চ' গতিকে ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমেৰেচিটো ইম্প্ৰভাইজ কৰিবৰ কাৰণে ষ্টেটেও কি কৈছে নতুন নতুন নিজৰ ইনোভেটিভ ষ্টাইল লৈছে। চ' এৰিথমেটিক লাৰ্ণিং এণ্ড গেইন ছাৰপ্ৰাছ প্ৰি কভিড লেভেলছ, ঠিক আছে? চ' গতিকে প্ৰাইভেট স্কুলছ হেভ নট ৰিকভাৰ্ড এজ ষ্ট্ৰংলি। অ'কে, চ' গতিকে প্ৰাইভেট স্কুলেও ইমান সাংঘাতিকভাৱে পোষ্ট কভিডৰ পিছত মানে প্ৰি কভিড ষ্টেটাছলৈ এতিয়ালৈকে ৰিকভাৰ কৰিব পৰা নাই, কিন্তু গভৰ্ণমেণ্ট স্কুলখিনিয়ে কৰিছে বিকজ অফ দ্য কনচিষ্টেণ্ট গভৰ্ণমেণ্ট ছাপোৰ্ট। অ'কে, চ' গতিকে ফিউচাৰ ফ'কাছ যদি আমি চাওঁ যে স্কেলিং দা এইটো যিটো ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি ছাকচেছটো আৰু অলপ স্কেল আপ কৰিবলৈ গৈছে, ষ্ট্ৰেংথেনিং টিচাৰ্ছ লাৰ্ণিং। এইটো ইণ্ডিয়াত এটা কি কমন প্ৰব্লেম হয় যে এডুকেশ্যন ৰিলেটেড যদি আপোনালোকে কমন প্ৰব্লেম কেইটামান চাই, সেইটো এটা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ, ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ নাই স্কুল বিলাকত, এতিয়া লাহে লাহে হৈছে, আৰু এটা হৈছে টিচাৰ্ছ ট্ৰেইনিং। চ' গতিকে নিউ এডুকেশ্যন পলিচিটোৱে যিখিনি কথা কৈছে তাৰ কাৰণে আমাক টিচাৰ্ছ ট্ৰেইনিং বহুত সাংঘাতিকভাৱে লাগিব, হয় নে নহয়? চ' গতিকে আৰু কি দিছে যে কণ্টিনিউৱাছ মনিটৰিং এণ্ড এছেছমেণ্ট, আমাক মনিটৰিং হৈ থাকিব লাগিব গোটেই প্ৰগ্ৰেমটো, যে আজি ধৰি লওক অলপ ভাল হৈছে বুলি আমি ছেটিছফাই হৈ বহি থাকিলে নহ'ব। চ' সেইটো কণ্টিনিউ কৰিব লাগিব, কাৰণ কি উই হেভ টু মানে মাইলছ টু গ', ঠিক আছে? অ'কে, তাৰপিছত বাজেটৰী যিটো ছাপৰ্ট আছে এইটো বহুত কম হয়, এডুকেশ্যনত আমাৰ গভৰ্ণমেণ্টে বহুত কম পইচা খৰচ কৰে। চ' গতিকে 5% অফ GDP আমি খৰচ কৰিবৰ কাৰণে ৰেকমেণ্ড কৰোঁ, কিন্তু 2.1% বা এৰাউণ্ড ডেট স্পেণ্ডিং হৈছে। এতিয়া আমি চাবলৈ গৈ আছো যে 1 ফেব্ৰুৱাৰীত যিখন বাজেট আছে তাত কিমান স্পেণ্ডিং কৰে, ঠিক আছে? চ' তাত আপুনি কম্পেৰেটিভ ষ্টাডিটো পাব। চ' লেভাৰেজিং EdTech এণ্ড FLN এচিলেশ্যন। চ' গতিকে যিখিনি এডুকেশ্যন টেকনলজি আছে, এডুকেশ্যন ৰিলেটেড যিখিনি টেকনলজি আছে, যেনেকে ধৰি লওক স্বয়ম পৰ্টেল হওক, চ' গতিকে এইখিনি আৰু অলপ কি কৰিব লাগিব, লেভাৰেজ ল'ব লাগিব তেওঁলোকৰ পৰা, আৰু অলপ ইম্প্ৰভাইজ কৰিব লাগিব। অ'কে, চ' ফিউচাৰ ফ'কাছ যিখিনি আছে আমি অলৰেডি ক'লো। চ' মেকিং ইউৰোপ এগেইন গ্ৰেট। অ'কে, চ' গতিকে এতিয়া চবেই ধৰি লওক নিজৰ কাণ্ট্ৰিখনক গ্ৰেট কৰিব বিচাৰিছে এজ দ্য ফলোইং দ্য ষ্টেপছ অফ হোৱাট দিছ মাগা ইনিচিয়েটিভ অফ আমেৰিকা দেট ইজ লেড বাই ডনাল্ড ট্ৰাম্প। অ'কে, চ' গতিকে ৱেষ্ট ৱৰ্ল্ড বা ইউৰোপিয়ান ইউনিয়নো সেইটো ভাবিছে যে আমাৰ যিখিনি লষ্ট গ্লৰি আছে সেইখিনি আকৌ আমি কি কৰিব লাগিব, ৰিভাইভ কৰিব লাগিব। দ্য আইডিঅলজিকেল শ্বিফ্ট উইদিন দ্য ৱেষ্ট, সেইখিনি কথা কৈছো আমি। দ্য গ্ৰয়িং ইনফ্লুৱেঞ্চ অফ ৰাইট উইং কনজাৰভেটিজিম, তাৰপিছত কি আছে যে ট্ৰাম্পছ ডাইৰেক্টিভ প্ৰেচাৰ অন দ্য ইউৰোপ
সো গতিকে তাৰপিছত কি আছে সিকিউৰিটি অফ নাটো এলন মাস্ক ৰোল ইন দা পলিটিক্যাল ডিসরাপশন তো গতিকে এইখিনি কথা আছে ইউৰোপিয়ান পলিটিক্যাল ল্যান্ডস্কেপৰ কথা কৈছো আমি ঠিক আছে তাৰপিছত আপোনাৰ ৰাইট উইং পলিটিক্যাল মুভমেন্ট কি আছিলে জাৰ্মানীৰ কি হ'ল ফ্ৰান্স ইটালী নেদাৰল্যান্ড দা ফ্যাক্টৰস ফুয়েলিং দা ৰাইট উইং সার্চ সো গতিকে আমি ইউৰোপত যেটো ৰাইট উইং সার্চ দেখিছো বা কনজারভেটিভিজমৰ যিখিনি ধৰি লওক সার্চ দেখিছো তাৰ কি ফ্যাক্টৰ আছে ওকে the concerns about the migration and security cultural and national identity delusionment with political establishment the social media and the normalization of right wing ideology okay so the impact of the European Union so European Union তার কি ইম্প্যাক্ট পড়ব ঠিক তেনেকে challenges of European Union future sovereignty versus supranationalization so গতিকে ইউৰোপিয়ান ইউনিয়ন কি আছে যে গোটেইটো এটা ডাঙৰ সংস্থা ন তাত ধৰি লওক 29 states of Europe তাত কি হৈছে মাৰ্জ হৈছে বা তাত এছ'চিয়েটেড হৈছে সো গতিকে এইটো সুপাৰ ইনভেশন হ'ব নে প্ৰত্যেকখন কান্ট্ৰিৰ নিজৰ এটা সোভাৰেনিটি থাকিব তেনেকে ধৰি লওক ইউকে হেজ ডিসাইডেড টু কেম আউট অফ দিস ইউৰোপিয়ান ইউনিয়ন ব্ৰিটেন এক্সিট ব্ৰেক্সিট হয়নে নহয় সো গতিকে সোভাৰেনিটিটোক আমি জোৰ দিম সোভাৰেনিটিটোক জোৰ দিম নে সুপাৰ নেশনালাইজেশনটোক বা সুপাৰ নেশনালিজমটোক আমি জোৰ দিম সো সেইটো এটা চ্যালেঞ্জ হয় উইকেনিং অফ দ্য লিবাৰেল কনসেনসাস ইউৰোপিয়ান কম্পিটিটিভনেস will Europe follow the US path so হেতু আমি চাবলৈ গৈছো যে কি হ'বলৈ গৈছে ইউৰোপ মানে ইউৰোপিয়ান ইউনিয়নৰ বা আমেৰিকাৰ প্ৰভাৱটো আমেৰিকাৰ যেটো আইডিঅলজিক্যাল এটা শিফট আছে যেটো সো গতিকে হেতু কেনেকে ধৰণে ইউৰোপৰ প্ৰভাৱ পেলাব বা এছিয়াৰ প্ৰভাৱ পেলাব ৰাছিয়াৰ প্ৰভাৱ পেলাব হেখিনি আমি কি কৈছো চাবলৈ গৈছো ওকে সো গতিকে ইকোনমিক এন্ড ট্ৰেড ডিসরাপশন আছে ইউৰোপিয়ান ৰিলেশন উইথ ইউএস ৰাছিয়া চাইনা সিকিউৰিটি এন্ড জিঅ'পলিটিক্যাল শিফট কি আছে হেখিনি আমি দেখিছো ইণ্ডিয়া's role in a challenging global order ইণ্ডিয়াৰ ৰোলটো কি হ'বলৈ গৈছে যে ক্লোজলি মনিটৰ কৰিব লাগিব আমি ৰিশেপ কৰিব লাগিব আমাৰ গ্লোবাল ল্যান্ডস্কেপ খিনি ঠিক আছে তাৰপিছত স্ট্ৰেংথেনিং ইকোনমিক টাইজ ইকোনমিক যিখিনি টাইজ আছে হেখিনি আমি স্ট্ৰেংথেন কৰিবলৈ আমি দেখিছো যে আমি ফ্ৰান্সৰ লগত বা জাৰ্মানীৰ লগত ফ্ৰী ধৰি লওক ট্ৰেড এগ্ৰিমেন্ট হেতু আমি কি কৈছো ধৰি লওক বায়লেটাৰেল ফ্ৰী এগ্ৰিমেন্ট বা ইউৰোপিয়ান ইউনিয়নৰ লগত ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট এইবিলাক আমি কি কৈছো পাৰসু কৈছো এতিয়ালৈকে হোৱা নাই কিন্তু আমি কি কৈছো হেতু পাৰসু কৈছো সো যাতে গ্ৰেটাৰ ইকোনমিক টাইজ হয় পলিটিক্যাল এংগেজমেন্ট উইথ দা ৰাইট ঠিক আছে সো গতিকে পলিটিক্যাল এংগেজমেন্টটো আমি কৰিব লাগিব সো লিবাৰেল ভাৰ্সেস কনজারভেটিভ সো গতিকে কনজারভেশনিষ্ট সো সবার লগতে আমি কি কৰিব লাগিব এটা ভালকে কোলাবৰেচন কৰিব লাগিব ডিফেন্স এন্ড সিকিউৰিটি ইমপ্লিকেশনস যিখিনি আছে এআই সিকিউৰিটি মিলিটাৰী সিকিউৰিটি all these things so let's quickly move to the next article new G2 at the UN so Beijing budgets to win influence so আমি যদি ইয়াত চাও so China's growing influence at the UN and India's strategic dilemma so India strategic dilemma কি হৈছে আৰু চাইনাৰ যেটো ইউনাইটেড নেশনৰ ডমিনেন্সটো যে বাহি গৈ আছে বা ইনফ্লুয়েন্সটো বাহি গৈ আছে তাত ইন্ডিয়া কেনেকে ধৰি লওক সেই ডাইলেমাটো ধৰি লওক ফেস কৰিব বা হেতু ব্যালেন্স আউট কৰিব সো ইউনাইটেড নেশন জেনারেল অ্যাসেম্বলি increasing a Chinese share of the UN's regular budget to 20%, nearly matching the US cap of 22%. So গতিকে USA cap এটা লগাই থৈছে যে 22% লৈকে বেছি হ'ব নোৱাৰিব সো গতিকে চাইনা কি হৈছে ইমপ্ৰুভ কৰি পেলাই UN হেতু মানে চাইনাৰ যেটো শেয়াৰ আছে হেতু বঢ়াই পেলাই 20% কৰি দিছে সো চাইনা ইজ নাও এ মেজৰ ফাইনান্সিয়েল পাৱাৰ এট দা UN সো কাৰণ কি হৈছে যে বাজেটটো UNৰ বাজেটত তেওঁলোকে কি কৰিব 20% কন্ট্ৰিবিউশন কৰিব ওকে দিস শিফট challenges US-led Western dominance and the signals a growing G2 dynamic in global governance. ঠিক আছে সো গতিকে এটো হ'বলৈ গৈ আছে যে চাইনিজ ইনফ্লুয়েন্স ওভাৰ ইউনাইটেড নেশন বাহি গৈছে কাৰণ পইচা যোনে বেছি কন্ট্ৰিবিউট কৰিব বাজেটত তেওঁলোকৰ তাত এটা কি থাকিব ষ্টেক থাকিব ন তেওঁলোকৰ এটা ধৰি লওক তাত এটা মানে সে থাকিব সো গতিকে সেই বস্তুটো তেতিয়া ইণ্ডিয়া সেইটো বস্তু কেনেকৈ কাউন্টাৰ কৰিব হেতু আমি চাবলৈ গৈ আছে ঠিক আছে সো ইম্প্যাক্ট অফ গ্লোবাল পাৱাৰ স্ট্ৰাকচাৰ ইণ্ডিয়া's position and strategy at the UN যদি আমি চাও যে ইণ্ডিয়া কারেন্টলি কন্ট্রিবিউট only 1% of UN বাজেট সো গতিকে এটো এটা কনসার্ন হয় আমাৰ কাৰণে আমি যত 1% দিছো তাত চাইনাই কিমান দিছে 20% দিছে সো গতিকে ইউএনত কাৰ বেছি কথা চলিব চাইনাই কাৰণ কি চাইনাই বেছি কন্ট্রিবিউট কৰি আছে সো গতিকে এটো বস্তু আমাৰ কাৰণে কি হ'ব তেতিয়ালে আমাৰ কাৰণে এটা কনসার্ন হ'ব নাই হ'ব সো গতিকে এটো বস্তু আপোনালোকে ইণ্ডিয়া ধৰি লওক চাইনাৰ ৰিলেশনত বা এনেকুৱা গ্লোবাল অৰ্ডাৰত ইণ্ডিয়া কি কৰিবলৈ গৈছে আইআৰ পার্সপেক্টিভৰ পৰা এটো খুব ইম্পৰ্টেন্ট হয় এই ডাটাটো প্ৰভাইড কৰিব ঠিক আছে সো গতিকে ওয়ার্ল্ডস ফিফথ লাৰ্জেস্ট ইকোনমি আমি হয় সো গ্ৰেটাৰ ফাইনান্সিয়েল কন্ট্ৰিবিউশন আমি কৰিব এতিয়া লাহে লাহে পাৰো সো গতিকে ইণ্ডিয়াই ইউএনত গ্ৰেটাৰ কন্ট্ৰিবিউশন কৰিব লাগিব আমি 1% হে দিব পাৰো নে আমি অলপ কন্ট্ৰিবিউশনটো বঢ়াব লাগিব that China challenges and India's role in a multipolar world হেখিনি আমি চাও
ঠিক আছে ওকে সো দা ৱে ফৰৱাৰ্ড ফৰ ইণ্ডিয়া তো নিড ষ্ট্ৰেটেজিক ৰিথিংকিং আমি কৰিব লাগিব ইউএন ফাণ্ডিঙত সো ইউএন ফাণ্ডিঙৰ আমি বেছি কৰিব লাগিব বেলেন্সিং ফাইনেন্সিয়েল কমিটমেন্ট এণ্ড ষ্ট্ৰেটেজিক গেইনছ ঠিক আছে সো গতিকে তাৰপিছত ইনক্ৰিজিং ডিপ্লমেটিক লেভাৰেজ আমি ডিপ্লমেটিক লেভাৰেজ খিনি যিখিনি আছে আমাৰ ধৰি লওক যিখিনি আমাৰ ধৰি লওক ডিপ্লমেটিক যিখিনি আমাৰ স্কিলছ আছে সেইখিনি আমি কি কৰিব লাগিব ইউজ কৰিব লাগিব ঠিক তেনেকৈ এনচিঅৰ বেটাৰ গ্লোবেল ৰিপ্ৰেজেন্টেশন এডভান্স ইণ্ডিয়াছ বিড ফৰ পাৰ্মানেন্ট ইউএনএছচিচি সো গতিকে আমি সেইটো কি কৰিব লাগিব পাৰ্সু কৰি থাকিবলৈ যে আমাক কি লাগে ইউএনএছচি যিটো ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিল আছে তাত আমাৰ এটা পাৰ্মানেন্ট সিট লাগিব ঠিক আছে তেতিয়া আমি কি কৰিব পাৰো ইণ্ডিয়াৰ ধৰি লওক ফাণ্ডিং বেছি নিদিলেও ইণ্ডিয়া এটা তাত আকৌ ধৰি লওক ষ্টে থাকিব হয় নে নহয় কাৰণ কি ইণ্ডিয়া বিকাম এ ইম্পৰ্টেণ্ট ইউএন এলাই তেতিয়া হৈ যাব ঠিক আছে ওকে তাৰপিছত সেইখিনি ইম্পৰ্টেণ্ট হয় আৰু এইখিনি কেনেকৈ আমি বেলেঞ্চ আউট কৰিম কাৰণ কি ইউএনত যদি আমি বেছিকে ধৰি লওক ফাণ্ডিং দিওঁ তেতিয়াহ'লে আমাৰ ডমেষ্টিক নিড খিনি কেনেকৈ ফুলফিল হ'ব কাৰণ কি আমাৰ ধৰি লওক আমাৰতো লাগে ন কাৰণ কি উই আৰ ষ্টিল ডেভেলপিং কাণ্ট্ৰি আমাৰ ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্থ এডুকেশ্যন আমি অলৰেডি ক'লো যে অলপ দেৰি আগত যে এডুকেশ্যনৰ আমি পইচা বঢ়াব লাগে এতিয়া 2.1% কিন্তু 5% আমি বঢ়াব লাগে কিন্তু যদি পইচাটো যদি আমি ইউএনত বেছিকে লগাও তেতিয়াহ'লে বা ইউএন বাজেটত যদি কন্ট্ৰিবিউট কৰো তেতিয়াহ'লে কি হ'ব যে আমাৰ নিজৰ যিখিনি ডমেষ্টিক নিড আছে সেইখিনি আকৌ আণ্ডাৰমাইন হ'ব সো গতিকে উই হেভ টু বেলেঞ্চ ইট আউট কেনেকৈ আমি বেলেঞ্চ কৰিম সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব সো গতিকে লেটছ মুভ টু দ্য নেক্সট আৰ্টিকল ইউএছ টেক কাৰ্ভছ and China's AI success hold lessons for us okay so গতিকে সেইটো কথা দিছে যে the unintended consequences of targeted legislation কি ধৰি লওক unintended consequences হ'ব পাৰে তো ইয়াত যদি দেখো যে targeted laws designed to curb specific technologies or companies often produce unintended rules ঠিক আছে unintended results either by the pushing innovation elsewhere or strengthening the very entities they seek to weaken the recent example of TikTok's ban in the US and AI restriction on China and the past missile technology sanctions on India highlighted how legislative efforts to contain technological advancements can backfire, leading to greater self-reliance and breakthrough. বুজি পাইছে না সো এইটো কথা কৈছে যে যদি যিমানে টেকনলজিৰ ওপৰত যদি যিমানে বেন লগায় তেতিয়াহ'লে তাৰ বিৰূপ প্ৰভাৱহে পৰে এতিয়া যদি এনেকুৱা হয় যে আমি আমাক যদি এনেকুৱা কৰে যে ইণ্ডিয়াক বোলে বাহিৰৰ পৰা কোনো নিউক্লিয়াৰ ৱেপনছ নিদিব তেতিয়াহ'লে ইণ্ডিয়া কি কৰিব নিজে বনাব বুজি পাইছে নে সো গতিকে আমি নতুনকে নিজে এটা ইনোভেশ্যন আমি উলিয়াই ল'ম যে আমি এইটো কৰিম যদি চাইনাই যদি কৈছে যে এআইৰ ওপৰত যদি ৰেষ্ট্ৰিকশ্যন লগায় তেতিয়াহ'লে কি হ'ব যে ইউএছ ডমিনেশ্যনটো বেছি হ'ব কাৰণ কি অপেন এআই এইবিলাক ফুল খাব ঠিক তেনেকে টিকটকটো যদি বেন কৰিছে ইউএছৰ তেতিয়াহ'লে তাৰ আকৌ বেলেগ অল্টাৰনেট কিছুমান ছফ্টৱেৰ ওলাব সো মানে এনেকুৱা কৈছে যে টেকনলজি ৰিলেটেড যিখিনি ইনোভেশ্যনছ আছে বা টেকনলজি ৰিলেটেড যদি বস্তুৰ ওপৰত লেজিসলেটিভে যদি ৰেষ্ট্ৰিকশ্যন দিয়ে তেতিয়াহ'লে বেছিভাগ এইটো দেখা যায় যে তাৰ এটা বিৰূপ প্ৰভাৱহে পোৱা দেখা যায় ঠিক আছে সো গতিকে এই আৰ্টিকলটো এই ইনসাইটটো আমি অলপ ভালকে ইলাবৰেটলি চাওঁ যে টিকটক বেন অন দা ৰাইজ অফ জিঅ' হংশু ঠিক আছে তো জিঅ' হংশু নামৰ নতুনকে এপ এটা আছিলে যিটো টিকটক বেন হোৱাৰ পিছত সেইটো উঠিলে ওকে ঠিক তেনেকে মিছাইল চেংচন অন দা ইণ্ডিয়া লেড টু দা ব্ৰেক থ্ৰু সো গতিকে আমি কি কৰিলো যে আমাক মিছাইল টেকনলজি ধৰক আমাক মিছাইলৰ ওপৰত বেন লগাইছিলে কিন্তু আমি কি কৰিলো যে নতুনকে ব্ৰেক থ্ৰু এটা কৰিলো ব্ৰেক থ্ৰু এইটো কৰিলো যে আমি নিজে মিছাইল বনালো হয় নে নহয় 1980s কাৰণ কি মিছাইল টেকনলজি কন্ট্ৰল ৰিজিমে আমাক এইটো কথা ক'লে ডিনাইড এক্সেছ টু দা কি মিছাইল কম্পনেন্ট আমাক নিদো বুলি ক'লে বাহিৰৰ পৰা আমি নিজে বনালো হয় নে নহয় কাৰণ কি ইন্টিগ্ৰেটেড গাইডেড মিছাইল আমি বনালো যিটো ধৰি লওক আব্দুল কালাম ছাৰৰ ধৰি লওক কি আছে বহুত ডাঙৰ কন্ট্ৰিবিউশন আছে সো কথাটো যেনেকুৱা ঠিক তেনেকে ইউএছ এআই sanctions on China fuel the innovation and instead of shifting it সো গতিকে এতিয়া কি হৈছে যে যিটো ইউএছ এআই যিখিনি চেংচন লগাই দিলে চাইনাত তাৰ কাৰণে আকৌ চাইনাই নতুনকে ধৰি লওক নিজৰ কিছুমান কি কৰিলে এআই টুলছ বনালে সো গতিকে ডিপ সিক্স যেনেকে তাৰ এটা এক্সাম্পল সো গতিকে কি হৈছে যে লেজিসলেটিভ একচনে তাক কেতিয়াবা কি কয় উল্টা প্ৰভাৱ পেলায় ইণ্ডিয়াজ এক্সক্লুজন ফ্ৰম দ্য এআই লাইসেন্সিং এণ্ড নিড ফৰ সেলফ ৰিলায়েন্স হয় নে নহয় সো গতিকে আমি কি কৰিব লাগিব যে সোভাৰেন এআই যিটো কনসেপ্ট আছে সেইটো লৈ আহিবলৈ কৈছে ইণ্ডিয়া নাও ফেচেছ এ ক্ৰিটিকেল চইচেছ সো ডেভেলপ ইটস ওন এআই মডেলছ or remain reliant on external AI সো গতিকে কেইদিনমানৰ আগত এইটো কথা ওলাইছিলে যে অলৰেডি যিখিনি ভাল ভাল এআই টুলছ আছে ন সেইখিনি আমি ইউজ কৰিব লাগে সদ্যহতে আৰু এটা মানে ৱে অফ সলিউশন হিচাপে তেওঁলোকে দিছে যে এইটো এটা ডাইলেমা হয় যে আমি অলৰেডি যিখিনি এআই মডেলছ আছে সেইখিনিকে ইউজ কৰিম নে আমি নতুনকে নিজৰ কিছুমান এআই ধৰি লওক সেলফ ৰিলায়েন্সটো পাম সো এইটো বেলেন্স আউট কৰিবৰ কাৰণে অলৰেডি আমাৰ এটা নিউজ পেপাৰ এনালাইসিছত আমি সেইখিনি কথা ডিসকাস কৰিছো যে কোনোবা হেতু কৈছে যে অলৰেডি যিখিনি বস্তু আমাৰ আছে
সেইখিনিকে আমি কি কৰিব লাগিব, ইউজ কৰিব লাগিব। খালি তাত বেটাৰ ৰেষ্ট্ৰিকশ্যন, বেটাৰ ৰেগুলেশ্যন এইবোৰ লগাব লাগিব। আৰু লাহে লাহে আমাৰ নতুন বেছ এটা বনাব লাগিব, যাতে আমি নিজে তেনেকুৱা ধৰণৰ জেনেৰেটিভ এআই কি কৰিব পাৰোঁ, আমাৰ নিজৰ ইণ্টাৰেষ্টৰ কাৰণে আমি সেইখিনি দিব পাৰোঁ, হয় নে নহয়? চ' গতিকে নিউজ পেপাৰখন পঢ়ি থাকিলে আপোনালোকে এই বস্তুবোৰ কানেক্ট কৰিব পাৰিব। এই ৱেক আপ কল ফৰ ইণ্ডিয়া যিটো আমি প্ৰভাইড কৰা গৈছে, ঠিক আছে, লেচনছ ইজ ক্লিয়াৰ। ত' নেক্সট যদি আমি চাওঁ যে বাজেটিং টু এচিভিং আউটকামছ, লেটছ পে ফৰ ৰিজাল্টছ, লেট দ্য ৱে। অ'কে, চ' গতিকে আমি যদি চাওঁ যে 1 তাৰিখে ধৰি লওক বাজেট আহিবলৈ গৈ আছে, চ' গতিকে আমি যদি চাওঁ ইয়াত কি টেকৱেজ ফ্ৰম দ্য ইনপুটছ টু আউটকামছ বেছড বাজেট, ঠিক আছে। চ' গতিকে ইনপুট টু আউটকাম বেছড বাজেট, আগতে কি আছিলে, ইনপুট দি গৈ থাকা, যে এইবছৰ বোলে হেল্থত আমি ইমান পইচা খৰচ কৰিলো, এইবছৰ এডুকেশ্যন ইমান পইচা খৰচ কৰিলো, কিন্তু এতিয়া হৈছে আউটকাম, যে তাৰ পৰা যে খৰচ কৰিলো, যে তাৰ পৰা আউটকাম আমি কি পালো, কিমান মানুহ হেল্থ ইম্প্ৰুভ হ'ল, কিমান ল'ৰা ছোৱালী ধৰি লওক এডুকেশ্যনত ধৰি লওক তেওঁলোকৰ ইম্প্ৰভাইজেশ্যন হ'ল। চ' গতিকে আউটকাম বেছড বাজেট আমাৰ এতিয়া হৈছে, হয় নে নহয়? চ' গতিকে এইবাৰো সেইটো হ'বলৈ গৈ আছে। তাৰপিছত দ্য পে ফৰ দ্য ৰিজাল্টছ এপ্ৰ'চ, ঠিক আছে। চ' গতিকে পে ফৰ দ্য ৰিজাল্টছ, চ' গতিকে যিখিনি ধৰি লওক তুমি ৰিজাল্ট পাইছা তাৰ কাৰণেহে পে কৰিব লাগিব, এনেই নহয়, ঠিক আছে। ইটছ এ সলিউশ্যন। অ'কে, চ' গতিকে তাৰপিছত কি আছে, কেছ ষ্টাডি কেইটামান দিছে, প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিম। চ' গতিকে প্ৰথমতে প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিমটো কি, যে তুমি প্ৰডাকশ্যন কৰিছা, তাৰ কাৰণে আমি কি কৰিছো, যে তোমাক এটা আমি ইনচেন্টিভ দিছো, এইটো পে ফৰ দা ধৰি লওক স্পেণ্ড স্কিম হয়, ঠিক আছে। তাৰপিছত আমাক কি দিছে, পে ফৰ দা ৰিজাল্ট ইনিচিয়েটিভ। চ' ইমপ্লিমেন্টিং পে ফৰ দা ৰিজাল্ট ইনিচিয়েটিভ এট স্কেল। চ' গতিকে তাৰ স্কেলটো বঢ়াব লাগিব আমি, লাৰ্জ চেক্টৰ, এতিয়া ধৰি লওক 13-14টা চেক্টৰ PLI স্কিমৰ আন্ডাৰত আছে, সেইটো আৰু অলপ এক্সপাণ্ড কৰিব লাগিব। চ' পটেনচিয়েল টাৰ্গেটছ ফৰ দ্য নেক্সট আৰ্টিকলটো এইটো আছে যে পটেনচিয়েল টাৰ্গেট ফৰ দা ইউনিয়ন বাজেট। চ' ইউনিয়ন বাজেটত কি চেক্টৰ, কি এৰিয়াৰ ওপৰত আমি এইবাৰ জোৰ দিম, তাৰ ওপৰত কথা কৈছে, যে ফিস্কেল কনচলিডেশ্যন এণ্ড গ্ৰোথ ট্ৰেজেক্টৰী, ঠিক আছে। চ' গতিকে ফিস্কেল কনচলিডেশ্যন মানে আমাৰ যিটো ধৰি লওক ডেফিচিট আছে ন, সেইখিনি আমি কমাব লাগিব, যে ফিস্কেল ডেফিচিট হওক, ৰেভিনিউ ডেফিচিট হওক, হয় নে নহয়, প্ৰাইমেৰী ডেফিচিট হওক, অল ডেফিচিট হেজ টু বি ৰিডিউচ। চ' সেইটো হৈছে কনচলিডেশ্যন। অ'কে, আৰু গ্ৰোথ ষ্ট্ৰেটেজিটো আমি কি কৰিব লাগিব, মিট কৰিব লাগিব। চ' গতিকে ফিস্কেল নাড্জ কথা কৈছে, নট এ বিগ ষ্টিমুলাছ। অ'কে, এটা নাড্জ এটা দিব লাগিব, এটা মানে এটা ঠেলা এটা দিব লাগিব, এটা এনকাৰেজমেণ্ট এটা লাগিব, সেইটো কয় নাড্জ। চ' কেপিটেল এক্সপেণ্ডিচাৰ উড চি এ 30% প্লাছ, মানে 30% হাইক হ'ব বুলি আমি আশা কৰিছো, ঠিক আছে। ডেট টু GDP ৰেচিঅ' মেইনটেইন ইনভেষ্টৰ কনফিডেন্স, ঠিক আছে। ফিস্কেল পলিচি এণ্ড ৰেভিনিউ কনচিডাৰেশ্যনৰ কথা কৈছে, নমিনেল GDP গ্ৰোথৰ কথা কৈছে, লিমিটেড টেক্স ৰিলিফৰ কথা কৈছে, ঠিক আছে। সেক্টৰেল প্ৰায়ৰিটিজ এণ্ড নেক্সট জেনেৰেশ্যন ৰিফৰ্মছ কি লাগিব আমাক, মেনুফেকচাৰিং চেক্টৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ চেক্টৰ কি ডাইভাৰজন লাগিব, সেইখিনি কথা আমাক ইয়াত প্ৰভাইড কৰা গৈছে। কি বাজেট থিমছ ফাইনেন্সিয়েল ইয়াৰ 26, ইয়াত কৈছে যে ফ্ৰন্ট লোড দ্য ফাইনেন্সিয়েল ইয়াৰ 2025, কি কৈছে যে কেপিটেল এক্সপেণ্ডিচাৰ স্পেণ্ডিং, আমি গম পাইছো যে 11 লাখ crore আমাক কি হৈছে, খৰচ কৰিছে কেপিটেল এক্সপেণ্ডিচাৰ। চ' বহুত বেছি খৰচ কৰিছে, হয় নে নহয়? চ' গতিকে সেইটো কণ্টিনিউ হ'ব বুলি কৈছে এইবাৰ বাজেটখনত, মানে আমি দেখিম যে তাতকে হয়তো অলপ বাঢ়িবহে, হয় নে নহয়? চ' মেইনটেইন ফিস্কেল ডিচিপ্লিন। চ' গতিকে আমাৰ যিটো ফিস্কেল ডিচিপ্লিন আছে, যে 4.5% ফিস্কেল ডেফিচিট আমি ৰাখিব বিচাৰিছো, হয় নে নহয়, সেইটো আমি মেইনটেইন কৰিব লাগিব। চ' ডেলিভাৰ অন দ্য ফিস্কেল কনচলিডেশ্যন ৰোড মেপ, যিটো অলৰেডি আমি কৈছো যে GDP কিমান টাৰ্গেট লৈছো আমি। চ' এমফেচাইজিং অন নেক্সট জেনেৰেশ্যন ৰিফৰ্ম, ঠিক আছে। চ' টেক্স ৰিফৰ্ম, মেনুফেকচাৰিং, তাৰপিছত এইখিনিত আমি কি কৰিবলৈ গৈছো, যে ৰিফৰ্ম কৰিবলৈ গৈ আছো। চ' বাজেট দ্য লেটাৰ টু ফাইনেন্স মিনিষ্টাৰ। চ' গতিকে বাজেটৰ ওপৰত এটা লেটাৰ দিছে, যিটো কিছুমান ৰেকমেণ্ডেশ্যন কৰিব ধৰি লওক। চ' গতিকে তেওঁ যিখিনি আইডিয়া দিছে, তাত যদি আমি চাওঁ, এটা বিগ আইডিয়াটো হৈছে যে বিকশিত ভাৰত উইথ এ ক্লিয়াৰ ষ্ট্ৰেটেজি। চ' গতিকে বিকশিত ভাৰতৰ কথা আমি কৈছো যে 2047ৰ ভিতৰত উই ৱান্ট টু বিকেম এ ডেভেলপ কাণ্ট্ৰি, হয় নে নহয়? চ' গতিকে আমি এটা অমৃত কালত আছো, হয় নে, 2025 to 2047। চ' ইয়াৰ কাৰণে আমি বিগ আইডিয়া কিছুমান ল'ব লাগিব, ৰোড মেপ আমাৰ লাগিব, তেতিয়াহে আমি সেই গ'লটো এচিভ কৰিব পাৰিম, ঠিক আছে। গভৰ্ণমেণ্ট ভিজনটো ক্লিয়াৰ লাগিব, ৰোড মেপ লাগিব, ষ্ট্ৰেটেজিক মাইলষ্টনছ কিছুমান লাগিব। অ'কে, চ' ইণ্ডিয়াছ পাৰ কেপিটেল ইনকম টুডে ইজ $2,697 IMF মতে, while the IMF benchmark for a high economy। চ' গতিকে আপোনালোকে চাওক যে যদি আমি বিকশিত ভাৰত হবলৈ হয়, তেতিয়াহ'লে আমি পাৰ কেপিটেল ইনকমটো ক'ৰ পৰা ক'লৈ শিফ্ট কৰিব লাগিব চাওক। এতিয়া আছে 2000, আমি কৰিব লাগিব 23,000 পাৰ কেপিটেল ইনকম। চ' গতিকে পাৰ কেপিটেল ইনকমটো আমি বঢ়াব লাগিব, ঠিক আছে। অ'কে, চ' গতিকে RBI ৰিচাৰ্চৰ কথা কৈছে যে ইণ্ডিয়া এট 100। চ' গতিকে ইণ্ডিয়া যেতিয়া 100 বছৰ হ'ব, তেতিয়া ধৰি লওক কি হ'ব, যে যেতিয়া মানে এই ৰিপৰ্টখন 2023 লঞ্চ কৰিছে, কিন্তু ইণ্ডিয়া 100 বছৰ ধৰি লওক কেতিয়া হ'ব, 2047, হয় নে? চ' তেতিয়া আমাৰ ইণ্ডিয়াত কি হৈছে, ইণ্ডিকেটছ ডেট টু ৰিচ দিছ বেঞ্চমাৰ্ক বাই 2047,
ইণ্ডিয়া মাষ্ট সাস্টেইন এ জিডিপি গ্ৰোথ ৰেট অফ 7.6% এনুৱেল। চ' গতিকে আমি যদি 7.6% এনুৱেল গ্ৰোথত যদি আমি গৈ থাকো, RBI এষ্টিমেট কৰিছে, তেতিয়াহে আমি এইটোৰ পৰা এইটো পাবগে পাৰিম। চ' গতিকে আমাক এটা কি লাগিব, ষ্টেডি গ্ৰোথ লাগিব, হয় নে নহয়? তেতিয়া আমাৰ পাৰ কেপিটেল ইনকামটো লাহে লাহে ইম্প্ৰুভ হ'ব। সিন্স 1991 আমাৰ ইণ্ডিয়া এচিভ 7.6% গ্ৰোথ ইন অনলি 7 years। চ' গতিকে 7 বছৰ মানে 1991 পৰা 7 বছৰতহে এনেকুৱা হৈছে যে 7.6% গ্ৰোথ আমি হৈছে। চ' গতিকে আমি গ্ৰোথটো কি কৰিব লাগিব, বঢ়াব লাগিব, ঠিক আছে। চ' গতিকে এইটো মেইন তেওঁ সাজেশন দিছে। তাৰপিছত নেক্সট যদি আমি চাইছো জব, চ' গতিকে কাৰেক্টিং ইণ্ডিয়াছ কষ্ট ডিষ্টৰশ্যন। চ' গতিকে আমি যদি চাওঁ যে আমাৰ যিখিনি ধৰি লওক লেবাৰ এবান্ডান ইকনমি আছে, ত' গতিকে আমি কি কৰিব লাগিব, যিটো লেবাৰ কষ্ট আছে, চ' গতিকে ৰিগাৰ্ডিং দিছ মানে জব ক্ৰিয়েশ্যন এমপ্লয়াবিলিটি, সেইটো আমি কমাব লাগিব। চ' গতিকে লেবাৰ মাৰ্কেটৰ ৰিফৰ্ম লাগিব আমাক টু এলাইন ইণ্ডিয়াছ ৱৰ্ক ফৰ্চ উইথ এ মডাৰ্ণ ইণ্ডাষ্ট্ৰি নিডছ। চ' মডাৰ্ণ ইণ্ডাষ্ট্ৰিত কি লাগে, মডাৰ্ণ ইণ্ডাষ্ট্ৰি এনেকুৱা লাগে যে এজন মানুহে যাতে এটা মানে স্কিল হওক, আৰু সেই স্কিল পাৰ্চনজনে যাতে 2-3টা কাম বহুত এক্সপাৰ্টলি এফিচিয়েণ্টলি কৰিব পাৰে। চ' আজিৰ দিনত সেইকাৰণে আমি যদি স্কিল ডেভেলপমেণ্ট নকৰো, তেতিয়াহ'লে আমাৰ গ্ৰোথটো কি হ'ব নহয়, সাষ্টেইন হ'ব নোৱাৰে। আৰু তাৰ পৰা আমি যিটো আমাৰ ধৰি লওক টাৰ্গেট আছে ন, সেই টাৰ্গেটটো এচিভ কৰিবলৈ আমাৰ দিগদাৰ হ'ব। ত' তাৰপিছত 3 নম্বৰ পইণ্টটো দিছে যে ফিস্কেল ৰেছপনচিবিলিটি। চ' কাৰ্বিং দা ফ্ৰী বি কালচাৰ। চ' গতিকে ফ্ৰী বি মানে আছিলে সাবচিডি, এনে যে ফ্ৰীতে যে দিয়ে যে, চ' গতিকে ফ্ৰী বি যিটো কালচাৰ আছে ন, তাৰ পৰা আমাৰ কি হ'ব, যিখিনি এক্সপেণ্ডিচাৰ হয়, চ' এক্সপেণ্ডিচাৰটো বেছি হ'ব। চ' এক্সপেণ্ডিচাৰটো যদি বেছি হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, এক্সপেণ্ডিচাৰ অন দা মানে ফ্ৰী চাইড। চ' গতিকে তাত ইকনমিটো ডেভেলপ নহ'ব, হয় নে নহয়? চ' আমাৰ বাজেটাৰী এক্সপেণ্ডিচাৰটো জোখতকে বেছি হ'ব। চ' গতিকে আমাৰ যিমানবিলাক ৰেভিনিউ আমি কালেক্ট কৰিছো ন, সেই ৰেভিনিউবোৰ কি হ'ব, ৱেষ্ট গুচি গৈছে। আৰু এইটো বা কি হ'ব, এইটো আমি দেখিছো যে এইটো এটা কি এক্সপেণ্ডিচাৰ হয়, এইটো ৰেভিনিউ এক্সপেণ্ডিচাৰ হয়। চ' ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে সেইটো এনেকুৱা এটা এক্সপেণ্ডিচাৰ যিটো বা কোনো কেপিটেল কি নহয়, বা কোনো ধৰণৰ এছেট, কোনো ধৰণৰ কি নহয়, এছেট বিল্ড আপ নহয়, ঠিক আছে। চ' গতিকে ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে কি হৈছে, এ টাইপ অফ এক্সপেণ্ডিচাৰ where it doesn't lead to the formation of any asset। চ' গতিকে এছেট বিল্ড আপ যদি নহয়, তেতিয়াহ'লে আমাৰ ৰিটাৰ্ণ পাম জানো, নাপাওঁ। চ' গতিকে এছেট যদি বিল্ড নহয়, ৰেভিনিউ এক্সপেণ্ডিচাৰ বা কোনো এছেট বিল্ড নহয়, আৰু সেইকাৰণে কি হয়, কোনো ৰিটাৰ্ণ নাপায়। চ' যেনেকে ধৰি লওক ফ্ৰী বীজ বুলি যদি কওঁ, তেতিয়াহ'লে আমি গম পাম যে সাবচিডিজ। চ' গতিকে ইউৰিয়াৰ কাৰণে সাবচিডি দিছে, চ' গতিকে তাৰ পৰা কিবা ৰিটাৰ্ণ আহিছে নি, একো ৰিটাৰ্ণ নাহে, বুজি পাইছেনে? পেঞ্চন দিছো, চ' গতিকে তাৰ পৰা কোনো ধৰণৰ ৰিটাৰ্ণ নাহে। চ' গতিকে ফ্ৰী বীজ মানে বা ফ্ৰীতে যিখিনি ধৰি লওক আমি ধৰি লওক লোন মাফ কৰি দিছো, বা ধৰি লওক কিছুমান ধৰি লওক পইচা দিছো। চ' গতিকে এইটো বা কি হৈছে যে ৰেভিনিউ এক্সপেণ্ডিচাৰটো বাঢ়িব, যিটো পৰা আমাৰ ধৰি লওক ফিস্কেল যিটো ৰেছপনচিবিলিটি আছে ন আমাৰ, সেইটো আণ্ডাৰমাইন হ'ব। চ' গতিকে আমি কি কৰিব লাগিব, ৰেভিনিউ এক্সপেণ্ডিচাৰ নহয়, কেপিটেল এক্সপেণ্ডিচাৰ বেছিকে জোৰ দিব লাগিব, কেপেক্স। চ' গতিকে কেপেক্সত জোৰ দিব হ'লে আমি এই ফ্ৰী বীজবোৰ অকণমান কমাব লাগিব। আৰু এই যিটো এটা কালচাৰ যে ফ্ৰীতে আমি পাই গলো, লোন এটা লৈছিলো, মাফ মানে সেইটো ৰিপে কৰিব নোৱাৰিলো, গভৰ্ণমেণ্টে আমাক সেইটো কি কৰিলে, ৰিপে কৰিলে, তেতিয়া সেই কালচাৰটো এটা ডেভেলপ হৈ গ'ল ন, যে মই ধাৰলে ললো, কিন্তু ধাৰটো মাৰিব নালাগে মানে। অকে, চ' গতিকে সেইটো ইকনমিৰ কাৰণে বেয়া হয়। অকে, চ' গতিকে নেক্সট যদি আমি চাওঁ যে ইয়াত আৰু কি কি পইণ্ট আছে, 4 নম্বৰ, চ' গতিকে এইখিনি পইণ্ট আছে। চ' গতিকে আপোনালোকে এইখিনি ভালকে এবাৰ ষ্টাডি কৰিব, ঠিক আছে। অকে, চ' গতিকে নেক্সট যদি আছে যে দ্য আৰ্কিটেক্ট অফ ইণ্ডিয়াছ ফাইনেন্সিয়েল মাৰ্কেট। চ' গতিকে মনমোহন সিং ছাৰৰ ওপৰত ধৰি লওক এইটো, ডক্টৰ মনমোহন সিঙৰ ওপৰত এইখিনি কি আছিলে আৰ্টিকলটো আহিছে, ডক্টৰ মনমোহন সিং দ্য আৰ্কিটেক্ট অফ ইণ্ডিয়াছ মডাৰ্ণ সিকিউৰিটি মাৰ্কেট, ঠিক আছে। চ' গতিকে জেনেচিছ অফ মাৰ্কেট ৰেগুলেটৰ সেবি, সেবিৰ কথা কৈছে, যে আমাৰ যিখিনি ধৰি লওক মাৰ্কেট আছে ন, ফাইনেন্সিয়েল মাৰ্কেট, সেই মাৰ্কেটখন কি হয়, সেবিয়ে কন্ট্ৰল কৰে, হয় নে নহয়? তাৰপিছত কি হৈছে, লেজিসলেটিভ অথৰিটি, ফাইনেন্সিয়েল ইণ্ডিপেণ্ডেন্স, কেপিটেল ইছ্যুজ যিখিনি আছিলে সেইখিনি এড্ৰেছ কৰিছিলে, ঠিক আছে। চ' ইনষ্টিটিউচনেল ইনফ্ৰাষ্ট্ৰাকচাৰ, দ্য ৰাইজ অফ NSE, চ' যিখন নেশ্যনেল ষ্টক এক্সচেঞ্জ, এণ্ড দ্য ডিমেটেৰিয়েলাইজেশ্যন, ঠিক আছে। এই মডাৰ্ণ ষ্টক এক্সচেঞ্জ যিখন ধৰি লওক বিল্ড কৰিছিলে, ইকনমিক ট্ৰেডিং এণ্ড পেপাৰলেছ শ্বেয়াৰ, ঠিক আছে। চ' গতিকে আগতে ধৰি লওক শ্বেয়াৰটো পেপাৰত আছিলে, এতিয়া কি হৈছে, পেপাৰলেছ, হয় নে নহয়? চ' গ্ৰ' এপটো ডাউনলোড কৰি পেলাই আপুনি শ্বেয়াৰ কিনিব পাৰে। চ' গতিকে এইটো পেপাৰলেছ শ্বেয়াৰ, ইলেক্ট্ৰনিক ট্ৰেডিং, টেক ড্ৰিভেন বেংকিং এণ্ড ছাপৰ্ট মাৰ্কেট, ঠিক আছে। চ' যিটো RBI লিড কৰিছে। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট হয়, অপেনিং ইণ্ডিয়ান মাৰ্কেট টু গ্ল'বেল কেপিটেল। অকে, তাৰপিছত গ্ল'বেল কেপিটেলৰ কাৰণে ধৰি লওক অপেন কৰি দিছিলে। চ' গতিকে FII আহিছিলে, FDI আহিছিলে। চ' গতিকে ফৰেইন যিখিনি ইনষ্টিটিউচনেল ইনভেষ্টৰ হয়, তেওঁলোকে ক'ত ইনভেষ্ট কৰে, ইণ্ডিয়াৰ শ্বেয়াৰত ইনভেষ্ট কৰিব, হয় নে নহয়? চ' গতিকে সেইখিনিৰ কাৰণে অপেন আপ কৰি দিছিলে। প্ৰ' গ্ল'বেলাইজেশ্যন এপ্ৰ'চ এটা আছিলে তেওঁৰ, হয় নে নহয়? তাৰপিছত লং টাৰ্ম ইম্পেক্ট যদি আমি চাওঁ, ইণ্ডিয়াছ থ্ৰাইভিং কেপিটেল মাৰ্কেট। চ' গতিকে ইণ্ডিয়াৰ যিখন কেপিটেল মাৰ্কেট হয়, সেইখনক খুব বেছি কি হৈছিলে, থ্ৰাইভ বা মানে তাৰ কি হৈছিলে,
গ্ৰ' কৰিছিলে ঠিক আছে ওকে দ্য কল টু একচন চ' আজিৰ দিনত কি লাগে এতিয়া চেফগাৰ্ডিং ইণ্ডিয়াছ ফাইনেন্সিয়েল ফিউচাৰ চ' ইণ্ডিয়াৰ যিটো ফাইনেন্সিয়েল ফিউচাৰ আছে সেইটোক আমি চেফগাৰ্ড কৰিব লাগিব ঠিক আছে চ' গতিকে ডক্টৰ সিংছ লিগেচি ৰিমাইণ্ড আছ that the financial markets are the lifeblood of a thriving economy so গতিকে যিখন ফাইনেন্সিয়েল মাৰ্কেট আছে সেই মাৰ্কেটখনে হৈছে লাইফ হয় ঠিক আছে কাৰণ কি কেলে কাৰণ কি তাৰ পৰাহে পইচাটো আহিব হয়নে নহয় কোনোবাই লোন ল'ব বা এটা কোম্পানী আছে সেই কোম্পানীটো যিখিনি শ্বেয়াৰ আছে সেই শ্বেয়াৰখিনি বিকি পেলাই কোম্পানীটোলৈ কেপিটেল আহিব হয়নে নহয় চ' গতিকে ইকনমিটো ৰাইজ হ'বৰ কাৰণে ফাইনেন্সিয়েল মাৰ্কেটখন কি হ'ব লাগিব সদায় ৰবাষ্ট হ'ব লাগিব চ' গতিকে সেইটো আমি কি কৈছো লিগেচি পৰা গম পাইছো ঠিক আছে চ' গতিকে এইখিনি বস্তু আমি আৰু অলপ ইম্প্ৰভাইজ কৰিব লাগিব মানে আমাৰ যিখন ফাইনেন্সিয়েল মাৰ্কেট আছে তাত যিখিনি লুপ হোলছ আছে তাত সেবি যিটো ধৰি লওক ৰোল আছে সেইটোক আৰু অলপ কি কৰিব লাগিব এনহেন্স কৰাব লাগিব চ' গতিকে বাজেট ফাইনেন্সিয়েল ইয়াৰ 26 দে আৰ টু বি ডিফাৰেণ্ট চ' গতিকে এইখন বাজেট অকমান বেলেগ হ'বলৈ গৈ আছে বুলি তেখেতে কি কৈছে এটা পাৰ্সপেক্টিভ এটা দিছে Okay, so let's see India's budget 2025-26, the balancing fiscal discipline, growth, and a global opportunity. So, গতিকে আজিৰ দিনত আমি দেখিছো যে দুটা কথা আছে যে এটা আছে যে গ্ৰোথটো আমাৰ অকমান শ্লো ডাউন হৈছে so গতিকে we need to re-encourage this growth so গতিকে আমি আকৌ গ্ৰোথটো কি কৰিব লাগিব বঢ়াব লাগিব কিন্তু গ্ৰোথটো বঢ়াবৰ কাৰণে আমি কি কৰিব লাগিব ধৰি লওক এক্সপেণ্ডিচাৰ লাগিব গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ লাগিব কিছুমান ধৰি লওক টেক্স কাট লাগিব হয় নে নহয় তেতিয়াহে গ্ৰোথটো বাঢ়িব ঠিক তেনেকে আকৌ যদি সেইটো কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ফিস্কেল ডেফিচিটটো বাঢ়ি যাব চ' গতিকে কেনেকে আমি ফিস্কেল ডেফিচিটটো আণ্ডাৰ কণ্ট্ৰলত ৰাখি পেলাই গ্ৰোথটো আকৌ কি কৰিম অকমান নাজ এটা দিম বা এটা পুsh দিম আৰু গ্লোবেল যিখিনি ধৰি লওক এটা অৰ্ডাৰ এটা নতুনকে এটা আহিছে ন বিকজ অফ দিছ ৰাইজ অফ ট্ৰাম্প বা দ্য ইলেকশ্যন অফ ট্ৰাম্প চ' গতিকে সেইটো কেনেকে আমি বেলেঞ্চ আউট কৰিম চাইনাৰ যিটো ডমিনিয়ন ৰোল আছে চ' সেইটো আমি কেনেকে বেলেঞ্চ আউট কৰিম সেইখিনি বস্তুৰ ওপৰতে এই আৰ্টিকলটো আহিছে ঠিক আছে চ' গ্লোবেল বেকড্ৰপ যদি প্ৰেচাৰ অফ ইমাৰ্জিং মাৰ্কেট হয় নে নহয় ত' US ডলাৰটো আকৌ কি হৈছে ৰিষ্ট্ৰেংথেনিং হৈছে এই ৰুপিটো ডেপ্ৰিচিয়েট হৈছে গতিকে এইটো বস্তু হোৱাৰ কাৰণে আমি কেনেকে ধৰি লওক আমি আকৌ নিজৰ যিখিনি গ্ৰোথ আছে সেই গ্ৰোথটো আমি কি কৰিম মানে বেলেঞ্চ আউট কৰিম ওকে চ' গতিকে এটা ফিস্কেল আউটলুক যদি চাওঁ চেলেঞ্জেছ এণ্ড অপৰচুনিটি চ' কনচলিডেশ্যন টাৰ্গেট এটা আছে গ্ৰোথ এটা টাৰ্গেটো আছে চ' গতিকে সেই দুটা বস্তু কেনেকে মেনেজ কৰিম why monetary and monetary policy must step in চ' গতিকে monetary policyটো কি হ'ব লাগিব আৰু অলপ তেওঁলোকে এক্টিভলি আৰু অলপ ইয়াত ইমপ্লিমেণ্ট কৰিব লাগিব সেইটো কি হ'ব লাগিব কনভাৰ্টেবল হ'ব ট্ৰান্সফাৰ হ'ব লাগিব ওকে চ' গতিকে সেইখিনি বস্তু কথা কৈছে চ' নেক্সট যদি হৈছে যে ৰোল অফ দ্য ৰুপি দ্য গেম চেঞ্জাৰ ফৰ দ্য গ্ৰোথ চ' গতিকে ৰুপি যিটো আছে ধৰি লওক সেই কাৰেঞ্চি যিটো আছে চ' কাৰেঞ্চি ইয়াত গ্ৰোথটো খুব ইম্পৰ্টেণ্ট হৈছে ৰিগেইনিং গ্ৰোথ ঠিক আছে ইজিং লিকুইডিটি ষ্ট্ৰেছ চ' ৰুপিটো ষ্ট্ৰেংথেন হলে এইখিনি কথা কৈছে the flexible exchange rate and a weaker rupee could boost India's economic prospect in multiple ways so এতিয়া দিনত আমাৰ কি হৈছে ৰুপিটো ডেপ্ৰিচিয়েট হৈছে ৰুপিটো যদি ডেপ্ৰিচিয়েট হয় তেতিয়াহ'লে এক্সপোৰ্ট যিটো আছে ন আমাৰ ইয়াত এক্সপোৰ্টটো বুষ্ট হৈ যায় হয় নে নহয় কাৰণ কি বাহিৰৰ পৰা কম পইচা দিলেই সেই বস্তুটো পাব পাৰি বুজি পাইছে নে কিন্তু কি হৈছে যে এক্সপোৰ্ট বুষ্ট হ'ব যেতিয়া ৰুপিটো ডেপ্ৰিচিয়েট হয় কিন্তু ইম্পোৰ্ট যিটো হয় ন চ' ইম্পোৰ্টটো কি হ'ব কষ্টলি হৈ যাব চ' গতিকে এইটো বস্তু আমি কেনেকে বেলেঞ্চ আউট কৰিম ঠিক আছে চ' গতিকে এক্সপোৰ্টটো বুষ্ট হলে আমাৰ MSME চেক্টৰৰ কাৰণে ভাল হয় চ' এইটো বস্তু আমি চাম ঠিক আছে অফছেটিং দ্য গ্লোবেল প্ৰটেকশ্যনিজিম ঠিক তেনেকে পজিশ্যন অফ ইণ্ডিয়া ইন দ্য গ্লোবেল চাপ্লাই চেইন চ' গতিকে সেইটো আমি কেনেকে ধৰি লওক ইম্প্ৰভাইজ কৰিম এট দিছ ধৰি লওক শ্লাইডিং ৰুপি শ্লাইড নাই হয় তথাপিতো ডেপ্ৰিচিয়েট হৈছে অকে চ' গতিকে চেইজিং দ্য গ্লোবেল ট্ৰেড অপৰচুনিটি চ' গতিকে আমাৰ যিখিনি গ্লোবেল ট্ৰেড অপৰচুনিটি আছে ন সেইখিনি আমি কি কৰিব লাগিব চেজ বা অধিকাৰ কৰিব লাগিব বা সেইখিনি বেনিফিটটো ল'ব লাগিব চ' কিপ দ্য এক্সচেঞ্জ ৰেট ফ্লেক্সিবল ঠিক আছে ওকে এভইড এক্সেচিভ ইম্পৰ্ট টাৰিফছ চ' ইম্পৰ্ট টাৰিফটো আমি অলপ কমাই দিম চ' এট্ৰেক্ট FDI ফ্ৰম অল মেজৰ ইকনমিজ এটাটো হৈছে যে ৰুপিটো ডেপ্ৰিচিয়েট হলে FDI আহে হয় নে নহয় কেলে কাৰণ কি আমি যদি চাওঁ যে ৰুপি ডেপ্ৰিচিয়েট মানে কি যে কেছ ওৱান এটা কেছ এনেকুৱা আছিলে যে আমাৰ ইণ্ডিয়াত যদি 100 টকা হয় তেতিয়াহ'লে সেইটো US-ত কিমান হৈছিলে ফৰ এক্সাম্পল 180 ঠিক আছে ত' এতিয়া কি হ'ল ৰুপিটো ফাৰ্ডাৰ ৰুপিটো ডেপ্ৰিচিয়েট হ'ল মানে যদি ইণ্ডিয়া 100 টকা হয় তেতিয়াহ'লে US-ৰ সেইটো কিমান হৈ যাব 200 টকা হয় মানে উল্টাটো হৈছে যে US-ত যদি 100 টকা হয় তেতিয়াহ'লে ইণ্ডিয়াত সেইটো কিমান এমাউণ্টটো 180 কিন্তু এতিয়া কি হ'ল ৰুপিটো ডেপ্ৰিচিয়েট হ'ল মানে US-ত যিটো বস্তু 100 টকা হয় এতিয়া মানে ইণ্ডিয়াত যিটো US-ত যিটো বস্তু 100 টকা হয় সেইটো ইণ্ডিয়াত কিমান হৈ যাবগে 200 টকা চ' এতিয়া কি হ'ল যে ফৰেন যিখিনি ইনভেষ্টৰ আছে সেই ইনভেষ্টৰ খিনি দেখিলে যে মই দেখোন 100 টকা যোৰ ইনভেষ্ট কৰিলে সেইটো ইণ্ডিয়াত কি হৈ যাব 200 টকা হৈ যাব হয় নে নহয় চ' গতিকে মই
এতিয়া ইউএছৰ পৰা বা বাহিৰৰ পৰা ইনভেষ্টৰ বেছিকে আহিব নাই, কাৰণ কি ৰুপি হেজ বিন ডেপ্ৰিচিয়েটেড, বুজি পাইছে নে? চ' ইয়াত সেইকাৰণে কি হৈছে, যিটো ধৰি লওক FDI, চ' FDI টো বেছি আহিব পাৰে। চ' সেইটো কথা কৈছে, যিটো বা কি হ'ব, যদি FDI বেছি আহে ইয়াত কি হ'ব, ইনভেষ্টমেণ্ট হ'ব, ইয়াত এমপ্লয়মেণ্ট গ্ৰোথ হ'ব। চ' গতিকে তেনেকুৱা ধৰণৰ কিছুমান অপৰচুনিটিও আছে, কিন্তু ইয়াত মেইন কথাটো হৈছে যে আমাৰ ইম্পৰ্ট বিলটো বাঢ়ি যাব। চ' গতিকে আমি ধৰি লওক ফুৱেল ইম্পৰ্ট কৰোঁ 85%, চ' সেইকাৰণে আমি ৰিনিউৱেবল এনাৰ্জিলৈ চিফ্ট কৰিব লাগিব। বহুত বস্তু সেইকাৰণে আমি কি কৰিবলৈ আত্মনিৰ্ভৰ কৰিবলৈ চেষ্টা কৰি আছো। চ' গতিকে attract FDI from the major economies including China. Okay, so expand the free trade agreement. Free trade agreement বিলাক expand কৰিব লাগিব। UK, US, can India dare to be different? So গতিকে ইণ্ডিয়া বেলেগ ধৰণৰ হ'ব পাৰে নে, যে will India stick to its fiscal consolidation path despite weaker growth? So গতিকে আমি অকল ফিজিক্যাল কনসলিডেশনতহে জোৰ দিম নেকি? ফিজিক্যাল কনসলিডেশন মানে আমি যিটো ফিজিক্যাল ডেফিচিট আছে বোলে সেইটো বাউণ্ড টু আমি 4% ৰাখিমেই, আৰু যদি 4% ৰাখিবলৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব, যে আমাৰ যিখিনি ধৰি লওক টেক্স আছে সেইখিনি বঢ়াব লাগিব। যদি টেক্স আমি বঢ়াই দিওঁ তেতিয়া ৰেভিনিউ বেছি হ'ব, তেতিয়া ফিজিক্যাল ডেফিচিট আমাৰ ধৰি লওক বেলেঞ্চ আউট হৈ যাব। কিন্তু যদি টেক্স যদি বেছিকে লওঁ তেতিয়াহ'লে গ্ৰোথটো কি হ'ব, উইক হৈ যাব। চ' কোনটো বস্তুত আমি জোৰ দিম, প্ৰায়ৰিটাইজ কেপিটেল এক্সপেণ্ডিচাৰ অভাৰ পপুলিষ্ট কনজাম্পচন ষ্টিমুলাছ। ত' সেইটো খুব ইম্পৰ্টেণ্ট হয়, কেপিটেল এক্সপেণ্ডিচাৰত আমি বেছি জোৰ দিব লাগিব। ইন কন্ট্ৰাষ্ট টু দা পপুলিষ্ট, মানে যিখিনি ফ্ৰী বীজ আছে, ঠিক আছে। চ' RBI কাট ইণ্টাৰেষ্ট ৰেটছ sooner rather than later, ঠিক আছে। চ' গতিকে RBI ইণ্টাৰেষ্ট ৰেটটো কি কৰিব তেতিয়াহ'লে, এইটো কমাবনে, এতিয়া কমাবনে পিছত কমাব। চ' গতিকে এইটো এটা কি আছে, আমি এটা স্পেকুলেশ্যন কৰি আছো। Can India embrace a weaker rupee instead of defending it? So গতিকে ইণ্ডিয়াই যিটো ধৰি লওক উইকাৰ ৰুপি হৈছে ন, সেইটো ডিফেণ্ড দিব নে সেইটো তেনেকে থাকিব লাগিব? কাৰণ কি তাত তেনেকে থাকিব দিলে আমি দেখিছো যে FDI হওক, এক্সপৰ্ট হওক, এইবিলাকৰ কাৰণে লাভো আছে, আকৌ আমাৰ ইম্পৰ্টৰ কাৰণে আমাৰ লোকচানো আছে। অ'কে, চ' গতিকে এইখিনি কথা আমাৰ এটা প্ৰভাইড কৰা গৈছে। অ'কে, চ' কুইকলি মুভ টু দা নেক্সট আৰ্টিকল, ইউনিয়ন বাজেট আণ্ডাৰষ্টেণ্ডিং ইটছ ফৰ্মুলেশ্যন এণ্ড ইমপ্লিকেশ্যন। চ' গতিকে ইউনিয়ন বাজেটখন কেনেকে ফৰ্মুলেট হয়, চ' সেইখিনি বস্তু আমি শিকিবলৈ গৈ আছো, যিটো ইম্পৰ্টেণ্ট হয়। Okay, so let's move ahead. So গতিকে decoding India's union budget, key concepts and implications. So গতিকে আমি জানো যে ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰামন is shortly going to present a union budget in front of the parliament. Okay, so major components of budget যদি আমি চাওঁ, এক্সপেণ্ডিচাৰ থাকে, ৰিচিভছ থাকে, আৰু ডেফিচিট ইণ্ডিকেটৰ থাকে। So গতিকে কিমান আমি এক্সপেণ্ডিচাৰ কৰিম, কিমান ৰিচিভ কৰিম, আৰু কিমান ডেফিচিট হ'ব। So গতিকে আমি যদি চাওঁ, these categories help determine how the economy spends, earn and borrow. চ' গতিকে ইকনমি যদি আমি চাওঁ যে এক্সপেণ্ডিচাৰ মানে কি, কিমান স্পেণ্ড কৰিছে ইকনমিটোৱে, কিমান আৰ্ণ কৰিছে মানে ৰেভিনিউ, হয় নে, আৰু কিমান বড়ো কৰিছো। চ' গতিকে এই তিনিটা মেইন যিটো ধৰি লওক ডাইমেনশ্যন আছে, সেইকেইটা আমি কি কৰিম, বা দিশ আছে, এইকেইটা আমি বাজেটত চাম বা দেখিম। চ' গতিকে এক্সপেণ্ডিচাৰ, ৱেৰ ডাজ দ্য মানি গো, কলৈ গৈছে, হয় নে নহয়, কেপিটেল এক্সপেণ্ডিচাৰ নে ৰেভিনিউ এক্সপেণ্ডিচাৰ? কেপিটেল এক্সপেণ্ডিচাৰ হলে কি হ'ব, এছেট হ'ব। আৰু যদি ৰেভিনিউ এক্সপেণ্ডিচাৰ হয় তেতিয়াহ'লে ওৱান ৱে ট্ৰানজেকশ্যন হ'ব, মানে চেলাৰী দিছো, পেঞ্চন দিছো, ফ্ৰী বি দিছো, তো তাৰ পৰা কোনো ধৰণৰ ৰিটাৰ্ণ নাই, that is called revenue expenditure. Capital expenditure মানে ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে আমি, হয় নে, ইনফ্ৰাষ্ট্ৰাকচাৰ যদি গ্ৰোথ কৰিছো তেতিয়াহ'লে কি হ'ব, বা ইণ্ডাষ্ট্ৰি বনাইছো তেতিয়াহ'লে তাৰ পৰা কি হ'ব, ৰিটাৰ্ণ আহিব, বুজি পাইছেনে? অ'কে, তো নেক্সট যদি চাওঁ যে জেনেৰেল চাৰ্ভিচেছ, ইকনমিক চাৰ্ভিচেছ, ছ'চিয়েল চাৰ্ভিচেছ, ৰিচিভছ, ৰিচিভ মানে যিখিনি আৰ্নিং হয়, ঠিক আছে। চ' গতিকে এই আৰ্নিং খিনি ৰেভিনিউ ৰিচিভ হৈছে নে কেপিটেল ৰিচিভ হৈছে? যিটো কেপিটেল ৰিচিভ হৈছে, ডিসইনভেষ্টমেণ্ট হওক, লোন ৰিকভাৰী হওক, বৰোয়িং হওক। চ' গতিকে কেপিটেল ৰিচিভটো বেয়া, কেলে, কাৰণ কি আমি সেইটো ধাৰ হয়, মানে লোন হয়, লাইবিলিটি। আৰু যিটো ৰেভিনিউ ৰিচিভ হয় সেইটো ভাল। ৰেভিনিউ ৰিচিভ মানে কি, টেক্স। কাৰণ কি ৰেভিনিউ শব্দটো থাকিলে এইটো কথা গম পাব যে তাত ওৱান ৱে হ'ব। গতিকে গভৰ্ণমেণ্ট, আমি গভৰ্ণমেণ্টক টেক্স দিছো, মানে যদি গভৰ্ণমেণ্ট হয়, গভৰ্ণমেণ্টে কি কৈছে যে যিটো পইচা লাভ কৰিছে সেইটো লোন নহয়, সেইটো ইনকমৰ নিচিনা। চ' দেট ইজ কল্ড ৰেভিনিউ, ৰেভিনিউ ইনকম বাই কালেক্টিং টেক্স। চ' গতিকে সেইটো ভাল, ঠিক আছে। চ' গতিকে ৰেভিনিউ ৰিচিভ কি হয়, কেপিটেল ৰিচিভ কি হয়, এইখিনি আমি যেতিয়া ভালকে ধৰি লওক বাজেটৰ ক্লাছ হ'ব, এইখিনি ভালকে আমি ডিটেইলত দেখুৱাম। জাষ্ট আপোনালোকক টাৰ্মটো ইন্ট্ৰডিউচ কৰিছো। ডেফিচিট ইণ্ডিকেটৰৰ ভিতৰত ফিজিকেল ডেফিচিট, মেইনলি ফিজিকেল ডেফিচিট মানে বৰোইং, কিমান আমি মানে এক্সপেণ্ডিচাৰ কৰিছো আৰু কিমান আমি ৰেভিনিউ জেনেৰেট কৰিছো। চ' গতিকে এক্সপেণ্ডিচাৰ যেনিবা আমাৰ 100 টকা, ৰেভিনিউ জেনেৰেট কৰিছো 80 টকা, তাৰ মানে কি 20 টকা কি, 20 টকাটো ক'ৰ পৰা আহিল, সেইটো বৰোইং। চ' দেট ইজ কল্ড ফিজিকেল ডেফিচিট। চ' ইণ্ডিয়া কিমান বৰো কৰিছে, আজিৰ দিনত হলে আমি এইটো মনত ৰাখিছো যে 4.5% অফ আৱাৰ GDP আমি বৰো কৰিব লাগে। এনেকুৱা নহয় যে ফিজিকেল ডেফিচিটটো আমি 0 কৰি দিম, নকওঁ। ফিজিকেল ডেফিচিটটো আমাৰ এটা বেলেঞ্চ কৰিম, 4 to ধৰি লওক 6%, হয় নে নহয়, অফ আৱাৰ GDP। ত' সেইখিনি আমাক FRBM এক্টত কৈ থৈ গৈছে। ঠিক তেনেকে ইফ দ্য ফিজিকেল ডেফিচিট ইনক্ৰিজেছ
ফিজিক্যাল ডেফিসিট ইনক্রিজ হলে কি হ'ব, ঠিক আছে। তো কৈছে এইখিনি বস্তু আমাক কি হৈছে প্ৰভাইড কৰা গৈছে বা আপোনালোকে বাজেটত দেখিব। ঠিক তেনেকে আন্ডাৰষ্টেণ্ডিং ফিজিক্যাল ৰুলছ, ডেপ টু জিডিপি ৰেচিঅ' কি হয়, ফিজিক্যাল ডেফিসিট টু জিডিপি ৰেচিঅ' কি হয়, ৰেভিনিউ ডেফিসিট। তো এইখিনি বস্তু এনকেচিং কমিটি অলৰেডি প্ৰভাইড কৰিছে। ৰি এক্সামিনিং দ্য ফিজিক্যাল প্ৰায়ৰিটিজ, কি প্ৰায়ৰিটি দিম আমি, এলাউইং ফ্লেক্স, এইখিনি কথা কৈছে যে এলাউ ফ্লেক্সিবিলিটি ইন টাৰ্মছ অফ ইকনমিক ষ্ট্ৰেছ, বাজেট বেলেঞ্চ, ঠিক আছে। চ' লং টাৰ্ম ইনভেষ্টমেন্ট, এইখিনি ওপৰত আমি কি কৰিব লাগিব, ৰিষ্ট্ৰেছ কৰিব লাগিব। Okay, let's move to the next article, the untrammeled power of bureaucracy. So bureaucracy যিটো power আছে এইটো তাৰ ওপৰত এইটো ডিসকাশন কৰিছে। The bureaucratic power grab, how policy is undermined. Okay, so the delegation of power from the elected representatives to regulatory agencies and bureaucrats is essential for governance. However, the problem arises when, so এটা কথাটো হৈছে এইটো যে যিখিনি ৰিপ্ৰেজেন্টেটিভ বা ইলেক্টেড যিখিনি ধৰি লওক আমাৰ এডমিনিষ্ট্ৰেটৰ আছে বা বিউৰোক্ৰেট আছে, দুটা টাইপ অফ বিউৰোক্ৰেট আছে, এটা আছে টেম্পৰেৰী এণ্ড এটা হৈছে পাৰ্মানেন্ট। পাৰ্মানেন্ট মানে হৈছে যিখিনি ধৰি লওক আমাৰ IAS অফিচাৰ, যিখিনি ধৰি লওক আমাৰ যিখিনি এডমিনিষ্ট্ৰেটৰ চিভিল সাৰ্ভেন্ট বুলি যিখিনি কওঁ, আৰু বাকী যিখিনি টেম্পৰেৰী বিউৰোক্ৰেটছ আছে তেওঁলোকক আমি হৈছে পলিটিচিয়ানছ হুইচ আৰ বিং ইলেক্টেড ফৰ এ টেম্পৰেৰী পিৰিয়ড। চ' গতিকে এতিয়া কৈছে যে পাৱাৰটো কি কৰিব লাগিব, যিখিনি ৰেগুলেটৰী আৰু যিখিনি ধৰি লওক পাৰ্মানেন্ট বিউৰোক্ৰেট আছে সেইখিনিলে আমাৰ পাৱাৰটো শিফ্ট কৰিবলৈ গৈছে। কিন্তু কথাটো আছে যে ইয়াতে প্ৰব্লেম আছে, এটা আছে however the problem arise when the regulatory bodies act independently of legislative oversight and override policy goals. So কেতিয়াবা এনেকুৱা হৈছে যিজন যদি আমি এনেকুৱা কৰো যে ইলেক্টেড যিখিনি ধৰি লওক আমাৰ ইলেক্টেড যিখিনি এডমিনিষ্ট্ৰেটৰ আছে বা ইলেক্টেড যিখিনি ধৰি লওক গভৰ্ণমেণ্ট আছে তাৰ পৰা যদি পাৱাৰটো আমি শিফ্ট কৰো কালে ৰেগুলেটৰী বডি বা পাৱাৰটো আমি শিফ্ট কৰো কালে পাৰ্মানেন্ট বিউৰোক্ৰেটছলৈ, তেতিয়া কি হ'ব যে তেওঁলোকক কোনে ৰেষ্ট্ৰিক্ট কৰিব, সেই ৰেগুলেটৰী বডি বিলাকৰ ইণ্ডিপেণ্ডেন্ট যদি হৈ যায় লেজিসলেটিভৰ, কাৰণ কি এতিয়া ৰেগুলেটৰী বডিজ আৰ কি ইউ নো দে মানে দ্য লেজিসলেটৰ কেন মেক দেম একাউন্টেবল, হয় নে নহয়। অকে, চ' গতিকে বিউৰোক্ৰেটিক প্ৰায়ৰিটিজ, সেলফ পাৰ্সিভাৰেশ্যন, ঠিক আছে। চ' গতিকে তাৰপিছত ফ্ৰিকুৱেন্ট ৰুল চেঞ্জেছ ক্ৰিয়েট ৰেগুলেটৰী আনচাৰ্টেনিটি, চ' ৰুল চেঞ্জ কৰি থাকিলে তেনেকুৱা কি হ'ব, দিগদাৰ হ'ব। চ' ৰেগুলেটৰী কেপচাৰ্ছ বাই দ্য ভেষ্টেড ইণ্টাৰেষ্ট, চ' গতিকে ৰেগুলেটৰী খিনিয়ে কি কৰিব পাৰে, ভেষ্টেড ইণ্টাৰেষ্টৰ কাৰণে কাম কৰিব পাৰে। চ' গতিকে সেইটো বহুত দিগদাৰ হ'ব, হয় নে নহয়। তো যেনেকে সেবিত ধৰি লওক আপোনালোকে কেইদিনমানৰ আগত এনেকুৱা হৈছিল ন, সেবি ডাইৰেক্টৰ যিজন আছিলে, চ' গতিকে তেওঁ ধৰি লওক কি আছে, কোম্পানী আছে, চ' গতিকে সেইটো দিগদাৰ হ'ব। অকে, চ' দ্য মাষ্টাৰ চাৰ্ভেন্ট ডাইলেমা। অকে, চ' হু ইজ ৰিয়েলি ইন চাৰ্জ। অকে, চ' গতিকে এইটো কি আছে যে পাৱাৰ টাচেল এটা কথা কৈছে যে যিটো পৰা আমাৰ কি হৈছে গভাৰ্নেন্স চিষ্টেমটো আমাৰ ডিলে হৈছে। অকে, চ' ইয়াত যদি আমি চাওঁ মিনিষ্টাৰ্ছ মেক পলিচি, ঠিক তেনেকে বিউৰোক্ৰেটিক ইমপ্লিমেন্টেশ্যন পলিচি, চ' গতিকে মিনিষ্টাৰে পলিচি মেক কৰে, বিউৰোক্ৰেটে কি কৰে সেইটো ইমপ্লিমেন্ট কৰে, ঠিক আছে। চ' গতিকে ৰেগুলেটৰ্ছ এনফৰ্চ ৰুলছ, চ' তিনটা বস্তুৰ তিনটা নিজৰ নিজৰ কাম আছে। চ' মিনিষ্টাৰ বা লেজিসলেটিভে কি কৰিব ৰুলছ বনাব, হয় নে নহয়। ঠিক তেনেকে আমাৰ যিখিনি ধৰি লওক এক্সিকিউটিভ আছে তেওঁলোকে কি কৰিব পলিচি বনাব, আৰু যিখিনি বিউৰোক্ৰেট আছে সেই বিউৰোক্ৰেট খিনি সেই পলিচিটো ইমপ্লিমেন্ট কৰিব, আৰু যিখিনি ৰেগুলেটৰী বডি আছে সেই ৰেগুলেটৰী বডি বিলাকে ৰুলছ বনাব। চ' গতিকে ল বনোৱা কামটো বেলেগ, ৰুলছ বনোৱা কামটো বেলেগ, আৰু ধৰি লওক ইমপ্লিমেন্ট কৰা মানটো বেলেগ, আৰু পলিচি মেকিং কৰা মানটো বেলেগ বা বডিটো বেলেগ। অকে, চ' গতিকে তেওঁলোকক কেনেকে ধৰি লওক আনচাৰেবল, একাউণ্টেবিলিটিটো কেনেকে আছে, যে যিখিনি ধৰি লওক এক্সিকিউটিভ আছে দে আৰ একাউণ্টেবল টু দ্য পাৰ্লিয়ামেণ্ট, ঠিক আছে। চ' গতিকে এনেকে আমি প্ৰভাইড কৰা গৈছে। চ' গতিকে হৰ্ষদ মেহতা কেছটো কথা কৈছে যে কেনেকে ৰেগুলেটৰী যদি আমি এম্পাৱাৰ নকৰো তেনেকুৱা হ'ব। অকে, supervision, subversion through the rule making, ঠিক আছে। So the real problem and the most damaging bureaucratic tool is the rule making authority. Okay, so rule making authority টো আমি provide কৰাৰ কাৰণে ধৰি লওক বহুত কি হ'ব পাৰে প্ৰব্লেম আহিব। The deep rooted issue যদি হৈছে bureaucracy is reform, the proof. Okay, so গতিকে deep rooted issue যদি কি bureaucracy আমাক কি লাগে, ৰিফৰ্ম লাগে। Okay, bureaucrats protect ministers from the accountability and ensuring political independence on them, ঠিক আছে। No incentive exists for self correction. Okay, so regulators justify overreach as independent. So গতিকে ৰেগুলেটৰ যিখিনি আছে, ৰেগুলেটৰ খিনিয়ে কি কয় যে এইটো মোৰ ইণ্ডিপেণ্ডেন্ট হয়, যে মই যেনেকে কওঁ, কিন্তু কি হৈছে তেওঁলোকৰ যিটো ধৰি লওক কনষ্টিটিউচনেল ষ্টেটুটৰী ধৰি লওক যিখিনি ধৰি লওক মানডেট আছে তাতকে তেওঁলোকে অভাৰ ৰিচ কাম কৰে, ঠিক আছে। কিন্তু তেওঁলোকক এইটো কোৱা গৈ যে এইটো আমি ইণ্ডিপেণ্ডেন্ট হয়, চ' গতিকে উই আৰ নট বিং এ পাৰ্ট অফ এনিবডি, ঠিক আছে। চ' গতিকে সেইখিনি বস্তু তেওঁলোকে আনচাৰেবল তেনেকে কয়, মানে নিজকে তেনেকে জাষ্টিফাই কৰে। চ' সলিউশনছ কি কি আছে, যে ফিক্স ৰুল ডিউৰেশ্যন হ'ব লাগে, ট্ৰান্সপাৰেন্ট ৰুল চেঞ্জেছ হ'ব লাগে, ঠিক আছে। চ' এনুৱেল ৰেগুলেটৰী ৰিভিউ হ'ব লাগে, তেনেকে কেগৰ ৰিপৰ্টটো আমাৰ ৰিভিউ হয় ন, ঠিক তেনেকে ইণ্ডিপেণ্ডেন্ট অডিট এণ্ড বিউৰোক্ৰেটিক ডিচিশ্যন। অকে, চ' ইণ্ডিপেণ্ডেন্ট ধৰি লওক অডিট হ'ব লাগে, বেলেঞ্চ ইণ্ডিপেণ্ডেন্স,
চ' গতিকে এবলিশ ধৰি লওক overlapping regulations, curb discretion power to prevent corruption. চ' গতিকে AI and tech based হ'ব লাগে, হুইচেল ব্লোৱাৰ protection আমাৰ থাকিব লাগে। চ' গতিকে এইখিনি বস্তু আমাক ক'ত দৰকাৰ হ'ব, it will be helpful for our GS paper 2 for a governance perspective as well as from our GS paper 4 ethics perspective, ঠিক আছে। চ' এতিয়া বটম লাইনটো এইটো হৈছে bureaucracy must serve not rule, ঠিক আছে। চ' গতিকে bureaucracy কামটো হৈছে serve to the people, ঠিক আছে, not rule। চ' গতিকে rule based নহয়, service based হ'ব লাগে, role based হ'ব লাগে, rule based নহয় কি হ'ব লাগে, role based bureaucracy লাগে আমাক। New study decodes when the Nicobarese people came to the island. চ' গতিকে কেতিয়া তেওঁলোক আহিছিলে নিকোবৰিজ খিনি, তাৰ ওপৰত কি দিছে, এটা হিষ্টৰিকেল ইম্পেক্ট দিছে, মানে এটা ইনচাইট দিছে। Okay, so গতিকে কি takeaways from the study, confirming Southeast Asia ancestry। চ' গতিকে তেওঁলোকে সাউথ ইষ্ট এছিয়াৰ পৰা আহিছিলে, revisiting the migration timeline। চ' গতিকে মাইগ্ৰেশ্যন টাইমলাইনটো তেওঁলোকৰ কি হৈছে, ৰিভিজিট হৈছে, যে আগতে ধৰি লওক প্ৰিভিয়াছলি এষ্টিমেটেড হৈছিলে যে 11,000 বছৰ আগতে, কিন্তু এতিয়া এইটো দেখুৱাইছে যে 5,000 বছৰ আগত, ঠিক আছে। অকে, চ' গতিকে ইমপ্লিকেশনছ ফৰ দ্য ইভলিউশ্যন এণ্ড ডিজিজ ৰেজিষ্টেন্স। চ' গতিকে তেওঁলোকৰ যিখিনি ধৰি লওক ইভলিউশ্যন আছে সেইখিনিৰ ওপৰত কৈছে যে সিগনিফিকেন্স অফ দ্য ফাইণ্ডিং যদি আছে যে ফিলছ দ্য গেপ ইন মাইগ্ৰেশ্যন থিয়ৰী। চ' মাইগ্ৰেশ্যন থিয়ৰী যিটো আছে সাউথ ইষ্ট এছিয়াৰ পৰা কেনেকে সাউথ এছিয়ালৈ আহিছিলে, ত' তাৰ যিটো থিয়ৰী আছে তাত অলপ কি হৈছে, যিখিনি ধৰি লওক গেপ আছে বা যিখিনি ধৰি লওক তাত লুপ হোলছ আছিলে সেইখিনি এড্ৰেছ কৰিছে। এনহেন্সেছ জেনেটিক ধৰি লওক ৰিচাৰ্চ এণ্ড মেথডলজিজ, ইম্প্ৰুভ পাব্লিক হেল্থ ইনচাইট। চ' ঠিক আছে, হোৱাট নেক্সট যিটো আছে যে আমি জেনেটিক এডাপ্টেবিলিটি, ইমিউনিটি আৰু ওপৰত কি কৰিব লাগিব, ষ্টাডি কৰিব লাগিব। চ' গতিকে নেক্সট যদি চাওঁ, দ্য ইম্পেক্ট অফ ক্লাছিফাইং ডি নটিফাইড ট্ৰাইব। চ' গতিকে ডি নটিফাইড যিখিনি ট্ৰাইব আছে, নোমাডিক ট্ৰাইব, চ' গতিকে সেইখিনি আমি ক্লাছিফিকেশ্যনৰ কি কৰিব লাগিব, আৰু অলপ ভালকে ষ্টাডি কৰিব লাগিব। চ' ৱে ৱাজ দ্য ষ্টাডি নিডেড। চ' why was the study needed? The criminal tribes act যিখিনি আছিলে সেইখিনি আনক্লাছিফাইড বুলি ডিক্লেয়াৰ কৰিছিলে তেওঁলোকক, ঠিক আছে। মণ্ডল কমিশ্যন হওক, কাকা কেলকাৰ কমিশ্যন হওক, তেওঁলোকে সেইখিনি বস্তু কৈছিলে। ইডেট কমিশ্যনখনৰ কথা অলৰেডি আমি পঢ়িছিলো, হয়নে নহয়? আচ্ছা, ইডেট কমিশ্যনে কৈছিলে যে আইডেন্টিফাই অভাৰ 1,200 ডিনটিফাইড এণ্ড ছেমি ডিনটিফাইড নমিডিক ট্ৰেইবছৰ কথা কৈছে। আৰু এইখিনি বস্তুক আমি কি কৰিব লাগিব, মেইন ষ্ট্ৰীম আমাৰ ৱেলফেয়াৰ স্কিমৰ পৰা তেওঁলোক আঁতৰি আছে, তেওঁলোক আটাইতকৈ বেছি ডিপ্ৰাইভ হয়, হয়নে নহয়? গতিকে আমি তেওঁলোককো কি কৰিব লাগিব, ৱেলফেয়াৰ কৰিব লাগিব। হোৱাই ইজ দ্য কেটেগৰাইজেশ্যন ইম্পৰ্টেণ্ট। গতিকে তেওঁলোকক কিয় কেটেগৰাইজেশ্যনত ৰাখিব লাগিব, এক্সেছ ৱেলফেয়াৰ স্কিম, তেওঁলোকক আমি পাৰ্টিকুলাৰলি স্পেচিফিকলি আমি কিছুমান স্কিমৰ ভিতৰত ভৰাব লাগিব, আৰু ভৰাব হলে তেওঁলোকক কেটেগৰাইজ কৰিব লাগিব, হয়নে নহয়? তেতিয়াহে আমি ট্ৰাইবছ বিলাকৰ ভিতৰত চব ট্ৰাইবছকে যদি ধৰি লওক একেলগে ৰাখো, তেতিয়াহ'লে ৱেলফেয়াৰ স্কিম বিলাক সেই যিখিনি ডি নটিফাইড ট্ৰাইব আছে ন, তেওঁলোকে আটাইতকৈ ধৰি লওক পিছপৰা, ত' তেওঁলোকৰ কাৰণে আমি কি কৰিব লাগিব, স্পেচিয়েল কেটেগৰাইজেশ্যন কৰিব লাগিব। পটেনচিয়েল মবিলাইজেশ্যনৰ কথা কৈছে, ইনক্লুজনৰ কথা কৈছে। হোৱাট হেপেন নেক্সট আমি কি কৰিছে, স্পেচিয়েল কমিটি গঠন কৰিবলৈ গৈছে আণ্ডাৰ নীতি আয়োগ টু কাৰেণ্টলি স্ক্ৰুটিনাইজ এণ্ড ৰিকমেণ্ডেশ্যন দিয়া এণ্ড প্ৰিপেয়াৰ ফাইনেল ৰিপৰ্ট। চ' গতিকে তেওঁলোকক মানে নীতি আয়োগৰ থ্ৰুৱেদি কি কৰিছে, এখন ছেপাৰেট কমিটি থ্ৰুৱেদি তেওঁলোকক ৱেলফেয়াৰটো এনচিয়ৰ কৰিবলৈ গৈছে। চ' দ্য বাজেট পাইপলাইন এণ্ড দ্য ইণ্ডিয়াছ ফৰেইন পলিচি এম্বিশ্যন যদি চাওঁ, তেতিয়া আমি দেখিছো যে ষ্ট্ৰেংথেনিং ইণ্ডিয়াছ ফৰেইন পলিচি থ্ৰু দ্য বাজেটৰী এলোকেশ্যন। কাৰেণ্ট বাজেটৰী চিনিয়ৰ যদি আমি চাওঁ যে এইখিনি আছে, তাৰপিছত হোৱাই দ্য বাজেট MEA বাজেট মেটাৰ্ছ, ঠিক আছে। চ' গতিকে যিখন মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আছে, তেওঁলোকৰ বাজেটখন কিয় ডাঙৰ হ'ব লাগে বা তাত বাজেটৰী এলোকেশ্যনটো কিয় বেছি হ'ব লাগে, তাৰ ওপৰত কৈছে যে গ্ল'বেল সাউথ এডভকেচিৰ কথা কৈছে, ৰিজনেল কানেক্টিভিটিৰ কথা কৈছে, কোৱাড পাৰ্টনাৰশ্বিপ, ইণ্টাৰনেশ্যনেল চ'লাৰ এলায়েন্স, তাৰপিছত কোৱেলিশ্যন ফৰ ডিজাষ্টাৰ ৰিলিফ। আৰু যদি আমি এটা চাওঁ যে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছত কি আছে, যে যিখিনি মেন পাৱাৰ আছে ন, মেন পাৱাৰ ক্ৰাইচিছ আছে, এইটো অলৰেডি আমি বেলেগ এটা ধৰি লওক বেলেগ এটা দিনত আমি এদিন ডিছকাছ কৰিছিলো, হয়নে নহয়? যে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছত যিখিনি ধৰি লওক মেন পাৱাৰ আছে বা হিউমেন ৰিচোৰ্চ আছে ন, হিউমেন ৰিচোৰ্চ জোখতকে কম আছে, হয়নে নহয়? চ' গতিকে সেই কাৰণে কি হৈছে যে তাৰ এফিচিয়েণ্টলি কাম কৰিব পৰা নাই মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। চ' গতিকে সেইখিনি বস্তু আপোনালোকে ইয়াত জইন কৰি পেলাই ধুনীয়াকৈ লিখিব পাৰিব। চ' গতিকে বাজেট কনষ্ট্ৰেইনছৰ কথা কৈছে, ডিপ্ল'মেটিক ফ'ল' আপৰ কথা কৈছে, চ' বাজেট প্ৰায়ৰিটিজ ফৰ ইণ্ডিয়াছ ফৰেইন পলিচি এইখিনি কথা কৈছে, পলিটিকেল চেঞ্জেছ কেনেকে হৈছে ম্যানমাৰ, মলদ্বীপ, ষ্ট্ৰেইন ইন নেপাল, ঠিক আছে, ফৰেইন এইড ভাৰ্চেছ লোন, এই শিফ্ট ফ্ৰম দ্য ষ্ট্ৰেটেজি, এইখিনি কথা কৈছে, ঠিক আছে। অকে, ষ্ট্ৰেংথেনিং মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ ইনষ্টিটিউচনেল কেপাচিটি, যিটো অলৰেডি আমি ক'লো যে ইনষ্টিটিউচনেল কেপাচিটি যিটো আছে তেওঁলোকে সেইটো ইম্প্ৰভাইজ কৰিব লাগিব, তেতিয়াহে তেওঁলোকে বেটাৰ মানে এংগেজ হ'ব পাৰিব ইন দা টু ফুলফিল দ্য ইণ্টাৰেষ্ট অফ ইণ্ডিয়া ইন দা গ্ল'বেল পাৰ্সপেক্টিভ, হয়নে নহয়? তাৰপিছত কি আছে, ডিজিটেলাইজেশ্যন এণ্ড ডিক্লাছিফাইং অফ ফৰেইন পলিচি ৰেকৰ্ডছ। অকে, চ' গতিকে ডিজিটেলাইজেশ্যন কৰিব লাগিব। ত' ৱে ফৰৱাৰ্ড কি আছে যে ইনক্ৰিজ MEA এলোকেশ্যন। চ' এতিয়া 0. কি আছে 0.6% to 0.
0.8% of total expenditure up to 0.4%. So গতিকে 0.6% হৈ আছে। So গতিকে এতিয়া কিমান হৈছে 0.4% হৈ আছে। So 0.4% বা 0.8% বা 0.6% লৈ বহাবলৈ গৈছে। So expand the funding for region, so scale up the Indian foreign service, ঠিক আছে, improve oversight of LOCs, restore funding for Nalanda University, হয় নে নহয়, allocation dedicated funds for digitalization. Okay, so গতিকে কনক্লুজনত আমি এইখিনি বস্তু প্ৰভাইড কৰিব পাৰোঁ। So next article is substantive equality in child marriage and laws. Okay, substantive equality কি আছে? So examining the child marriage and annulment যিখিনি আছে, so তাত এটা কেছৰ কথা ক'লে, সেইটো খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত next the core legal question যিটো আছে, gender based discrimination in annulment rights, ঠিক আছে। So গতিকে তাত girls below 18 হ'ব লাগিব, boys হ'লে 21 years হ'ব লাগিব। So however majority 1875 says the age adulthood 18. So গতিকে আমি যিখন কলনিয়েল এক্ট আছে এইখন অকমান ৰিফৰ্ম কৰিব লাগিব। So judicial interpretation of the law যিটো আছে, মাদ্ৰাজ কোৰ্টৰ কথা কৈছে, হালাবাদ হাই কোৰ্টৰ এটা জাজমেন্টৰ কথা কৈছে, আৰু সুপ্ৰিম কোৰ্টৰ ৰিসেন্ট জাজমেন্টৰ কথা কৈছে, ঠিক আছে। So এইখিনি বস্তু আমি চাম। নেক্সট যদি চাওঁ, নিড ফৰ দ্য ইউনিফৰ্ম মেৰিজেছ। So ইউনিফৰ্ম মেৰিজ এক্ট এখন লাগে, যিখন এক্টে কি কৰিব যে মিনিমাম এজ অফ মেন এণ্ড ওমেন দুইটাক ধৰি লওক কি কৰিব, এলাইন কৰিব, ঠিক আছে। So গতিকে এইখিনি বস্তুৰ ওপৰত এটা ধৰি লওক এই আৰ্টিকলটো আহিছে। Then the problem with the gender age difference. So গতিকে boy কাৰণে 21 years, women কাৰণে 18 years is rooted in historical patriarchy. So গতিকে এইটো বস্তু কি লিখয় যে এইটো এটা historical patriarchy আছে আমাৰ ইয়াত, হয় নে নহয়। So গতিকে men as a financial providers, women as a dependent caregivers and a child bearer. So গতিকে এই যিটো ধৰি লওক আমাৰ কনসেপ্ট আছে ন, patriarchy এটা ধৰি লওক শ্যাডো আছে, এই যিখন এক্ট আছে সেই বস্তুটো নাইকিয়া কৰিবলৈ কৈছে, ঠিক আছে। ওকে, so would raising marriage age solve the problem? So গতিকে এইটো এই যদি মেৰেজ এক্টটো ওমেনৰ কাৰণেও যদি 21 years কৰি দিওঁ, তেতিয়াহ'লে প্ৰব্লেমটো চল্ভ হ'ব নে? এইটো কৈছে যে ডিলেড প্ৰেগনেঞ্চিজ, প্ৰেগনেঞ্চি ডিলেড হ'ব, বেটাৰ মেটাৰনেল হেল্থ আউটকাম, সেইটো ইম্পৰ্টেণ্ট হয়। যে সৰু ছোৱালীজনী যদি আৰ্লি কনচিভ কৰে আফটাৰ হাৰ বাৰ্থ, লিগেল বাৰ্থটো 18 হয়। So গতিকে 18-19 yearsত যদি কনচিভ কৰে, so তাত কি হ'ব পাৰে, মাক আৰু শিশু দুইটাৰ কাৰণে কি থাকিব পাৰে, প্ৰব্লেম থাকিব পাৰে। কিন্তু ইফ উই এক্সপান্ড দিছ টু দ্য 21 years, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ কমপ্লিকেশনছ নাথাকিব পাৰে। ওকে, ষ্টেট এণ্ড পেৰেণ্টিয়েল কন্ট্ৰল অভাৰ ওমেন চইচ, সেইটো আছে। দ্য ৰিস্ক অফ পুচিং, কাৰণ কি 18 years ছোৱালীজনী নিজৰ কোনো চইচ নাথাকিব পাৰে, হয় নে নহয়। কিন্তু 21 year হৈ যোৱাৰ লগে লগে সি নাও গ্ৰেজুৱেট। চ' গ্ৰেজুৱেট ছোৱালীজনী নিজৰ এটা কি থাকিব পাৰে, মানে এটা ডিচিশ্যন থাকিব, হয় নে নহয়। চ' গতিকে মেৰেজত নিজৰ ডিচিশ্যনটো কি হৈছে, গাৰ্লছ ওমেন এম্পাৱাৰমেণ্টৰ কথা কৈছো, পেট্ৰিয়াৰ্কি যিটো শেকেল আছে তাৰ পৰা তেওঁ মুক্তি দিছো। ওকে, চ' দে risk of pushing young women out of the social protection scheme. So overburdening of legal system. So গতিকে কেতিয়াবা লিগেল চিষ্টেমটো অভাৰবাৰ্ডিঙো হ'ব পাৰে। ওকে, চ' পলিচি ৰিকমেণ্ডেশ্যন কৈছে যে ইউনিফৰ্ম মেৰেজ এক্ট এখনৰ কথা কৈছে। তাৰপিছত এক্সটেণ্ডিং এনালমেণ্ট টাইম ফ্ৰেম, ফ'কাছিং অন দ্য ছ'চিয়েল ৰিফৰ্ম ইনষ্টিড অফ ক্ৰিমিনেলাইজেশ্যন। ওকে, এড্ৰেছিং দ্য পেৰেণ্টিয়েল এণ্ড ছ'চাইটিয়েল প্ৰেচাৰ। ওকে, চ' গতিকে সেইখিনি প্ৰেচাৰখিনি এড্ৰেছ কৰিবলৈ গৈছে। So let's move to the next article. The next যিটো আৰ্টিকল আছে সেইটো যদি আমি চাওঁ, তেতিয়া দেখিম যে ইছৰো set for a historic 100th launch from the শ্ৰীহৰিকোটা। So গতিকে 100 নম্বৰ যিটো ধৰি লওক আমাৰ লঞ্চ আছে, সেইটো এতিয়া হ'বলৈ গৈ আছে, আৰু যিটো আপোনালোকৰ হিষ্টৰিক হয়। আৰু এইটো কথা কি হ'ব, প্ৰিলিমছক সুধিব যে হোৱাট ৱাজ দ্য 100th কি হৈছে ইছৰোৰ মিছন বা ইছৰোৰ লঞ্চ, সেইটো আপোনালোকে মনত ৰাখিব লাগিব যে GSLV F-15, ঠিক আছে। ওকে, চ' ইউ প্লিজ ৰিমেম্বাৰ দিছ ফৰ ইয়ৰ প্ৰিলিমছ পাৰ্সপেক্টিভ, এইটো ইম্পৰ্টেণ্ট হয়। চ' তাৰপিছত আমি যদি চাওঁ ফ্ৰম দ্য হাম্বল বিগিনিং গ্ল'বেল ৰিকগনিশ্যন। চ' গতিকে হাম্বল এটা বিগিনিং হৈছে APJ আব্দুল কালামৰ লিড। তাৰপিছৰ পৰা আজিৰ দিনটো চাওক যে কোনটো ষ্টেজ পালেগে, মানে ইছৰোৰ যিটো ইভলিউচন সেইটো ৰিমাৰ্কেবল হয়, ইনস্পায়াৰিং হয়, হয়নে নহয়। ওকে, চ' গতিকে এইখিনি কথা কৈছে। তাৰপিছত ৰিইউজেবল চেটেলাইটৰ কথাও কৈছে। হোৱাই শ্ৰীহৰিকোটা, আমি সেইটো কথা গম পাওঁ যে ফেভৰেবল লঞ্চ এজিমিউথ কৰিডৰ এটা আছে, প্ৰক্সিমিটি টু দ্য ইকুৱেটৰ, ঠিক আছে, লাৰ্জ আনহেবিটেড চেফটি জোন, ঠিক আছে। ত' লেণ্ডমাৰ্ক মিছন ফ্ৰম দ্য শ্ৰীহৰিকোটা দি থোৱা হৈছে যে কোনকেইটা লেণ্ডমাৰ্ক ধৰি লওক মিছন আছে। চেলেঞ্জেছ এণ্ড ফেইলিয়াৰ্ছ যিখিনি আছে অলৰেডি, যে এইখিনি বস্তুত আমি কি কৈছো যে ফেইল হৈছিলো, তথাপিতো উই হেভ বাউন্স বেক, হয় নে নহয়। ৰোড হেড যদি আছে যে গগনয়ান হিউমেন মিছন এটা আছে, মোৰ লুনাৰ মিছন এটা আছে, আৰু কি আছে ইনস্পেচৰ থ্ৰুৱেদি আমি ইনভেষ্টমেন্টৰ কথা কৈছো। চ' গতিকে আজিৰ দিনত আমি ইমানখিনিয়ে আছিলে। হোপ ইউ এনজয়। ইয়াত যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে আপুনি লেট মি ন' ইন দ্য কমেণ্ট ছেকশ্যন, আৰু ইয়াৰ PDF টো আপোনালোকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত পাই যাব। ঠিক আছে, থেংক ইউ।